কবিতা লিখাটো এটা আৰ্ট হয় শব্দ জানিব পাৰা কিন্তু শব্দখিনি কেনেকে ৰাখিবা ফ্লোটো কেনেকুৱা হ'ব মানুহক ইন্টাৰেষ্ট কেনেকে দিবা সেইটো এটা আৰ্ট হয় এইটো দ্যাট ইজ বহুতখিনি শব্দৰ বিষয়ে জানিলেও ৱৰ্ড ষ্টক থাকিলেও সেই বস্তুটো কৰিব পৰা নাযায় সকলোৱে নোৱাৰে বহুতে প্ৰেক্টিচ কৰি পেলাই হয় কিছুমানে ইনবৰ্ন সেইটো তেনেকে লেণ্ডস্কেপ উঠালে লেণ্ডস্কেপত বোলে ছানছেট উঠাইছা তো সূৰ্যটো আছে পাহাৰখিনি আছে নদী এখন পাৰ হৈ গৈছে ঘৰ এটা আছে বোলে all these things এইবিলাকক আমি এটা এৰেঞ্জমেণ্টত ৰাখোঁ এটা ক'ত কোনটো বস্তু কেনেকে ৰাখে so first and foremost composition বুলি ক'লে it's basically an arrangement of these elements elements বেলেগ একো নহয় এই যে সূৰ্য পাহাৰ ঘৰ নদী এইখিনি বস্তু second বস্তুটো হ'ল composition বুলি আমি যেতিয়া কওঁ এই যে এলিমেন্টস খিনি আমি অ্যাৰেঞ্জ কৰিলো ৰাখিলো ফটোখনত these elements has to show some kind of relationship ধৰি লোৱা ৰাতিপুৱা উঠি ওলাই গৈছা ফটো কেমেৰা লৈ সৰু এখন চাহৰ দোকান দেখিলা চাহৰ দোকানখনৰ বাহিৰত এজন মানুহ বহি আছে চাহ কাপ লৈ আছে আৰু হাতত এখন নিউজ পেপাৰ লৈ আছে সেইটো মৰ্নিং সব মানুহৰে হেতুৱে মানে এটা হেবিট বেছিভাগ নহয় সো ফটোখন যদি তুমি এতিয়া উঠাব বিচাৰিছা এই মানুহজনে চাহ কাপ লৈ থকা আৰু নিউজ পেপাৰখন পঢ়ি থকা and you are keeping each of these things in the photo সেই বস্তুতে কি বুজাইছে যে তিনিটা বস্তুৰ এটা কানেকশ্যন আছে এটা ৰিলেশনশ্বিপ আছে পেপাৰখনৰ মানুহজনৰ লগত চাহ কাপৰ মানুহজনৰ লগত সেই এৰেঞ্জমেণ্টটো সেই বস্তুবোৰ যি বস্তুৰে এটা কাহিনী ক'ব পাৰিছে সেই ৰিলেশনশ্বিপটো কম্পোজিশনত থাকিব and lastly এখন স্ন্যাপশ্বট মানে কি ইট ক্যান বি এনিথিং আমি সেলফি বহুতে উঠাও লগৰ ল'ৰাৰ লগত লগৰ ছোৱালীৰ লগত একেলগে বহুতখিনি মানুহ কি সেলফি উঠাও ক'ৰবাত গৈছা ফটোকে ফটো এখন উঠাইছা those are regular snapshots তাত আমি বেছি ইমান নাভাবো কেনেকুৱা হ'ল ভাল হ'ল কি হ'ল আমি ইমান নাচাওঁ ক'ত কেতিয়াবা দেখিলা সেলফিখন ল'লা নদীৰ পাৰত ল'লা পিছফালে ক'ৰবাত গছৰ ডাল এডাল মূৰৰ ওপৰত দিলে so এইবিলাক বস্তু those are kind of snapshots casual conversation যেটো কওঁ হাত খোৱা ভাত খোৱা বুলি যে কওঁ আমি কথা পাতো লগৰ বন্ধুখিনিৰ মাজত তো তেনেকুৱা ধৰণৰ casual conversationৰ পৰা তাৰ meaningful conversationলৈ transitionটো কৰা next level to যোৱা composition to help করে a good composition says that basically as I already mentioned here something that makes a regular snapshot beautiful being artistic expression hey photo I'll just show you some examples these are 4 photographs প্ৰথমখনত চোৱা প্ৰথমখনত এই ছোৱালী এজনী দৌৰি গৈছে এইটো এটা পাথৰ এটা প্ৰকাণ্ড পাথৰ আৰু এইটো ফালে তাৰ গাঁওখন আছে গাঁওখনলৈ যাবলৈ মাজত এই পাথৰটো এই কাৰণে এটা ৰাস্তা বনাই লৈছে তাহাঁতি পাথৰ হেয়া কাটি কাটি সো ইয়াতে এতিয়া এই কাৰ্পেট কেখন কেনেকে ৰাখিছে এই ছোৱালীজনী কোনখিনি ঠাইত মই ৰাখিছো ৰাস্তাটো দেখুৱাইছো এই যে মই চইচটো কৰিছো কেনেকে কোনটো বস্তু ক'ত this plays a very important role in the composition এই প্ৰত্যেকটা বস্তু এটা এলিমেন্ট ইয়াতো সেই তেনেদৰে এই this photograph was in Deepavali মোৰ ভয়েসটো এটা ক্র্যাক হৈ আছে নেকি বাৰু নিৰজ ভয়েস ক্র্যাক হৈছে অলপ এতিয়াও ক্র্যাক হৈছে আরে অলপ অলপ মানে মাঝে মাঝে হেৰি হৈ আহিছে ৰখি আহিছে I don't know মোৰ সাথে ইন্টারনেটৰ স্পিড আছে কম আছে কি কৰো কন্টিনিউ শুনা পাই আছা নে নাই মই শুনা ঠিকই পাই আছো কিন্তু বহুতে প্ৰবলেম পাই আছে বহুতে প্ৰবলেম
ৰেকৰ্ড কৰি থৈছা ন? ৰেকৰ্ড কৰা আছে। So I hope recording of sound to clear. যদি নহয় I will try to do something, okay? মই কিবা এটা চেঞ্জ কৰি চাম। ঠিক আছে। Let me continue. Okay, next photograph next photograph you can see there are some birds. These are basically black wing stills. Before below uthwa to yate moi normally juni birding kore teoloke generally photo ekhonot bird to generally photo ekhonot bird to close up ke uthabo ba single bird ke uthai. So why not make something different, create something different? It was a moment paisilu jot gute sorai jat to ekelage urisile and eta loy buli kobo pora eta flow buli kobo pora eko haphazard nohoy eta sorai pora adjust sorai lage ei flow eta ase photo khon ei je arrangement to how you arrange these particular photographs. Next ekhonot etia প্ৰত্যেকজন মানুহে এই ফটোগ্ৰাফ এখনত প্ৰত্যেকজন মানুহে এটা কাহিনী কয় যেনেকে একদম এক্সট্ৰিম ৰাইটত থকা মানুহজন তেখেত গা ধুই উঠিছে নদীৰ পাৰত এই মাজৰজন তেওঁ গা ধুই আছে একদম এক্সট্ৰিম লেফ্টৰজন তেওঁ গা ধুবলৈ সোমাইছে আৰু এইজন মেবি কোনোবা ওচৰতে কাম কৰে অফিসত বা মেবি আহিছে সানসেট চাবলৈ and he is enjoying that moment and he is clicking a photograph. So is a choice bila what keneke ki rakhim ei bostu to bahut important. Ekon photo to eketai tumar ei bachcha to I could have clicked just his face tar kon ma kiyo photo sorry click kore parilu hoy kintu he kenoko eta environment ot thake tar poribesh to kenoko eta beautiful artwork এই গাঁওখনৰ প্ৰত্যেকটা ঘৰতে এটা বিউটিফুল আৰ্টৱৰ্ক থাকে ওয়াল বিলাকত বনায় ফুলৰ বনায় হাতী আঁকে কিছুমানে ৰঙেৰে কিবা কিবি কৰে সো এই গোটেইবোৰ বস্তু কেনেকে ৰাখিলো সেইখিনিও এখন এটা মানে ভাল এৰেঞ্জমেন্ট হ'ব পাৰে সো this is just an example exactly the arrangement বিলাক আমি কেনেকে কৰিম কি কৰিম সেইখিনি বিষয় আমি কম সো এই যে অ্যারেঞ্জমেন্ট লাগ যে আছে এটা আমি হ্যাফাজার্ডলি জেনেকে জোতে মন যায় আমি ৰাখিব নোৱাৰো মই অলৰেডি কৈছো যে ফ্লো এটা থাকিব লাগিব যেনেকে পোয়েট্ৰিটোত এটা ফ্লো এটা থাকিব তেনেকে ফটোখনতো তোমাৰ ফ্লো এটা থাকিব লাগিব সো এই ফ্লোটো ক্ৰিয়েট কৰিবলৈ কিছুমান ইউনিভাৰ্সাল গাইডলাইন বুলি ক'বলৈ গ'লে প্ৰথম কথা এটা ক'ব লাগিব যে ফটোগ্ৰাফিয়ে বহুতখিনি বস্তু বড় কৰিছে আৰ্টৰ পৰা যেতিয়া ক্যামেৰা নাছিলে মানুহে আঁকিছিলে পেইন্টাৰ্স স্কাল্পচাৰ্স এইবিলাকৰ পৰা বহুত বড় কৰিছে গাইডলাইনস বুলি কৈও হ'ব বা ৰুলস বুলি কৈও হ'ব সো এই যিবিলাক বস্তু আৰ্টিষ্ট এজন পেইন্টাৰ এজনে যেনেকে তোমাৰ লিওনাৰ্ডো ভিঞ্চিয়ে বা যিকোনো এজন আৰ্টিষ্ট তেওঁলোকে যিটো বস্তু এপ্লাই কৰিছিলে সেই বস্তুবিলাক ফটোগ্ৰাফাৰছে পিছত ষ্টাডি কৰি সেইবিলাকো ফটোত ইউজ কৰি বিকজ meaning wise sabole gole it's not that different only difference is eta duite emotional expression hoy artistic expression eta hoy khali eta it's with paint eta it's with light so ei guidelines bilak follow koribo para bahute kore but this is not hard and fast rigid no hoy je enukwai hobo lagib ketio tenuka no it's more like you can apply this but you can also break it dorkar hole bhangibo para jay aru ei guideline bor jikono eta shooting device log related na bole tumi DSLR di photo uthaisa so he tathe guideline to apply kore smartphone di photo uthwa tat apply nokore tenuka no bostu to eketa since it's a shooting device
একেখিনি তোমাৰ গাইডলাইনছে দুইটাতে কাম কৰে। নাও আমি গাইডলাইনছবোৰ জনাৰ আগতে আমি এটা বস্তু জানি লব লাগে, যেতিয়া কেমেৰা এটা ভিউ ফাইণ্ডাৰ যিটো কয় এই ভিতৰ আইপিছটো থাকে, সেইটো আমি যেতিয়া চাওঁ আমি ফ্ৰেম জেনেৰেলি দুটা ধৰণে দেখিব পাৰোঁ। মোবাইল দিও যদি তুমি ফটো উঠাই আছা তাতো একেটাই কথা, যেতিয়া তুমি মোবাইলটো কেমেৰাটো অন কৰিবা আৰু কোনোবা এটা চিনৰ ফালে কোৱাবা, দুটা ধৰণে ফ্ৰেম হ'ব পাৰে, এটা হ'ল ভাৰ্টিকেলি, এটা হ'ল হৰাইজন্টেলি। সো যি বস্তুৱে ৰাখিবা, যেনেকে কম্পোজিশনটো ৰাখিবা, এই চাৰিকোণীয়া বাকচটোৰ ভিতৰতে সীমিত। হেল্ল' ছাৰ। সবে মেঘালয় মৰলেছ বহুতখিনি মানুহে গৈছে, সবে 7 ষ্টাৰ ফল বা যিকোনো এনেকুৱা এটা সেয়া দেখিছে। এটা হিউজ এৰিয়া হয়, হিউজ এৰিয়া, তাত যেতিয়া তুমি যাবা তাত দেখিবা ইউ উইল সি ৱাটাৰফলছ, তুমি তাত গছ গছনি দেখিবা, আকাশ দেখিবা। ইফ ইউ ৰিচ দেয়াৰ ডিউৰিং এ সানসেট, তুমি দেখিবা যে পোহৰখিনি বহুত ধুনীয়া, এটা ভাষ্ট এৰিয়া। আমি চকুৰে দেখিলে সেই ভাষ্টনেছটো আমি বেলেগ ধৰণে ফিল কৰোঁ, কিন্তু when we click this particular vastness, এই ফিলটো আমি যেতিয়া কেমেৰাৰ মাজেদি চাবলৈ যাম তাত আমি সেইটো বস্তু নেদেখিব পাৰোঁ। কিয় নেদেখিব পাৰোঁ? The human eye doesn't have any limitation. আমি মূৰটো ঘূৰাব পাৰোঁ লেফ্টৰ পৰা ৰাইট, ওপৰৰ পৰা তললৈ, বা চকুৰেও আমি চাওঁতে বহুত ডাঙৰকে আমি দেখা পাব পাৰোঁ, কিন্তু কেমেৰাৰ মাজেৰে চালে এই বস্তুটো আমি এটা লিমিটেশন থাকে, এই বাউন্ডেশনটো থাকে, এই চাৰিকোণীয়া বাকচটো থাকে। সো যেতিয়া ফটো এখন উঠোৱা হয় এই ডিসিশনটো বহুত ইম্পৰ্টেণ্ট। এই ভাষ্টনেছটো বা সেই ফিলটো এই চাৰিকোণীয়া বাকচটোৰ ভিতৰত কেনেকৈ ৰাখিবা, সেম ফিলিংটো। নাও একদম আমি আৰম্ভণি এতিয়া ঋষিকেশে মোক কৈছিলে যে যিখিনি মানুহ আছে most of them are very much new into this আৰু বা অলপমান ফটো উঠাই মেলি আছে। So I thought we should start with one of the most common composition techniques. ইমান তাৰ পিছত composition technique ওলাইছে, these are all offshoots. If you know this, এই বস্তুটো কেনেকৈ ইউজ কৰিব লাগে জানা, you will be able to do many other composition techniques easily, provided you know what is going on. So this composition technique is called rule of thirds. I guess বহুতে শুনিছে এইটো বস্তু, and it's a very common term. যোনে workshop কৰিছে আগতে বা পঢ়িছে অলপমান, they know about this. But still, since photography is an art form, it's not rocket science, to be honest. So still তাৰে কিছুমান বস্তু থাকি যায়। So I'll just try to address what I feel rule of thirds can be used as. মই কেনেকৈ ভাবো, মোৰ নিজৰ ষ্টাইলটো কি। So before going to that, rule of thirds নামটোতে আছে thirds, আমি 1/3 বুলি ক'ব পাৰা। আমি 9টা বাকচ বনাও, এই যে ফ্ৰেম কেইটা দেখাইছিলো আমি মই অলপমান আগতে, সহজ হৈ যায়, and the bigger picture becomes balanced. যেতিয়া ফটোখন উঠাবা ultimate final result যিটো হ'ব, that will become quite balanced. So vertically আৰু horizontally আমি মাজেৰে দুডাল লাইন টানি, and intersection point কেইটা, these points are known as crash points বা power points বা hot points, বেলেগ বেলেগ টার্ম আছে। এই পয়েন্ট কেইটাত আমি জেনাৰেলি rule of third যিটো definition not exactly definition, but rule of third যিটো বুজাবলৈ বিচাৰে যে when you keep a subject in either of these points, এই পয়েন্ট yellow marking যিকেইটা আছে তাত যেতিয়া তুমি ৰাখিবা, the subject
position of the subject becomes very strong first, and secondly photo khonor balance eta create. I'll show some example that you clearly bujiba. Etia just eta illustration hoy so okoman clear nohobo pare, but basically rule of thirds states that first frame is divided in thirds. Protecta boxer area coverage to 1/3 hoy. So horizontally vertically ami dudal line rakhilu, nota box hol. Ideally rule of third কয় যে এই যেটা intersection area এই হালধীয়া পয়েন্ট গেটা এই গেটা আমার সাবজেক্ট থাকে। So subject to থাকিলে creates a balanced image. Balanced image মানে কি হবো? It's basically যে এটা সাইডে বহুত বস্তু দিলা এটা সাইডে একো নাই, খালি এটা সাইডে বলে বহুত খালি হৈ থাকিলে এটা সাইডে বহুত বস্তু, এই বস্তুটো নহয় বা এনেকুৱা নালাগে যে এটা সাইডে বহুত খিনি expressions আছে, বহুত খিনি elements এ বহুত কাহিনী কৈছে, এটা সাইডে একোৱে কোৱা নাই, এই তেনেকুৱা টাইপৰ বেলেগ বেলেগ ধৰণৰ ব্যালেন্সটো ভাঙি যায়, এই যাতে ব্যালেন্সটো নেভাঙে। And third, to break the obvious. To break the obvious বুলি কলে we as human beings we tend to keep things at the center. আমি যিকোনো বস্তু right now এতিয়া মই কথা পাতি আছো বা এই স্লাইড শো তো তোমালোকৰ চলি আছে, you will be keeping this slide show at the center of your face, মানে তোমাৰ ফোকাসৰ মাজত আছে একদম। যিকোনো তুমি এটা ফোনটো যদি চোৱা এটা তোমালোকে দিনা ফোনত চাই আছে, you will always keep the phone at the center of your face. You are not going to keep the phone here and look like this. Dekake কেতিয়াও নচ সদায় মাজত কাৰোবাৰ লগত কথা পাতিলেও same thing, এই মানুহজনৰ ফালে মুখখন ঘূৰাই পেলেহে কথা পাতে, never keep the person aside and then talk, এটো নহয়। So same obviously এটো আমাৰ by human nature এটো আছে, সেই obvious feeling টো যদি আমি ফটোটো আনি দিও, so what will be the difference? কি difference হ'ব? একো difference তো নাথাকে, right? মানে ফটোখন চাইও সেন্টাৰত ৰাখি দিলা, তোমাৰ নেচাৰ আমাৰ নেচাৰে এইটোৱে ক'ব যে ওকে বস্তুটো সেন্টাৰত আছে, ওকে কাহিনীটো ইয়াতে শেষ হৈ গ'ল, তাতে তুমি চালা শেষ কৰি দিলা, সাইডত কি চলি আছে মন নকৰিলা। সো এই বস্তুটো ভাঙিব লাগে যাতে চকুটোৱে অকমান এক্সাৰসাইজ কৰক, ভিউৱাৰজনৰ চকুটোৱে যাতে অকমান ঘূৰক, ফ্ৰেমটোত কি আছে কি বস্তু থৈছে যাতে অবভিয়াসটো ভাঙি দিও। তো এইটোৱে রুল অফ থার্ডত এই বস্তুটোৱে বহুত rule of third এই বস্তুটো ভাঙিবৰ কাৰণে বহুতখিনি সহায় কৰে। I'll show you some examples now. একদম সিম্পল এক্সাম্পল, এনেকুৱা ফটো সবৰে আছে বেলেগ বেলেগ চৰাই। This is a citrine wagtail. কাউৰী কাৰোবাৰ কাউৰী থাকিব, কাৰোবাৰ কিবা থাকিব, চৰাই ফটো সবৰে থাকে। But এটা বস্তু চোৱা, the bird is not at the middle of the frame. মাজত ৰাখা নাই চৰাই। By human nature, you will tend to look in the center. But যেতিয়া তুমি সিধা center একো নেদেখিলা, your eye will shift to where the drama is or where the character is. So, ইয়াতো হেতুৱে বস্তু কৰা হৈছে, this bird falls in one of the crash points. এই যে হালধীয়া ক্ৰছ কেইটা মই দেখাইছিলো, এই one of the crash points. এই ৰাইট সাইডৰ ওপৰৰ ক্ৰেশ পইণ্টত তাৰ চকুটো পৰিছে। ইয়াতে এটা বস্তু ইম্পৰ্টেন্ট বস্তু এটা কৈ দিও, এটো সদায় মনত ৰাখিবা। If you are creating humans, say portraits or any form of fauna, চৰাই হ'ব পাৰে, জন্তু হ'ব পাৰে, insects হ'ব পাৰে, the connecting point is the eye, চকুটো বহুত important. And when it's about birds or any kind of living organisms, চকুটো মেইন এৰিয়াটো কভাৰ কৰে, আৰু ইয়াতে সেই চকুটো সাইড পেলে তাক প্ৰেছ পইণ্টত ৰাখা হৈছে। Are you getting my point? শুনা পাই আছে? I'm hopefully শুনা পাই আছে? শুনি আছে। Yes, sound is clear now. Sound is clear? Okay. Sound if anybody has any doubts,
বেছিক কেছ অকণ মন কৰি থাকিবা কাৰোবাৰ ডাউট থাকিলে চেট বক্সত মেছেজ দি দিলেও কৰি থাকিলে হ'ল I hope ekinilage I am clear. If not, you can stop me and I'll redo it. So this is one example. My simplest example of our so that lahe lahe ami okoman complexity to bahai bahai goi thaki. So you keep the bird's eye at the crest point. The next common complicated, not that much, just a bit. Same kind of a pose. It's a very common subject, but not that common of a pose and movement. Gad hui ase, gad hui uthise. Moi tar thaitut goi paise hothat sok khai mufle saise pototke. And it looks like that bird is very angry. So kintu yatu I am following the same thing. The eye, the head falls in the crest point. Next, similar example. Sora eta kunat raisu. Tar most probably left side head eta bang hoy ba bang eta haji ase. But not sure about that. Konmukhot ghahoni okoman ase, pisphale loman pani ase, tar pisphale aru part ase. Pisphale iman dhoribo nori, front to iman dhoribo nori. Just sorai to jod ase tar area to ami gom pam. Same thing is happening. I'm keeping the bird. It's almost coinciding a crash point. Rule of third mote. Yate duta crash point. Ek, dui. Agor khonot ek, dui, tini. Can you see how the bird is being placed? Next, it is sorai bora jar portrait or interest isi. This particular photograph, it's very close to me. I guess Sagar sir, moi aru dujan man ami Nalbari goi asilo. So Ganesh Mandir to the Amin ground, tar ustorte ekhon puro sahor dukan. And this person, I was just using sir's new camera, and all of a sudden this person says, "Ki tokan more photo nuthao ni." And I was like, "Utham." And this person had a very intriguing character, mukhor expression here, but he's just a cook in that particular shop. So classic way of putting him in a frame was to follow, for me, was to follow the rule of third, because backside elements like thoisu jeneke GPS justify kore that he is in a tea shop or maybe a restaurant, small gumti jiblak thake amar khwa line hotel ejitu koma hol. So kathote tat kath kholi die jui jolai kole teneke khwa bostu nai to pisphale he kath khori kini ase to khon je jui upor ase hetu ase tar right side pisphale he aru ketami utensil wagera helak ase frontot teo kiba je body ase e ata moida ha kori ase. So everything I kept so that it justifies his position that is one cook bahi your kaam kore ba ten. And I just followed the classic way of rule of third, putting the eye on the upper right side crest point. Jodi teo moi center ot rakhilu hoy ei theme to nahe kyo nahe loge loge these elements ei teo je ata moda mari ase ei bostu to nuha hoy thakibo. Tumi imagine koi sale gam pabo if this head comes somewhere here loge loge ei bostu out of frame hoy jabo. এই উপৰত এই যে খালি টিংখন আছে এটা কলা ঠাই এই কলা ঠাইটো আৰু বাঢ়ি যাব এই ঠাই কি এই বস্তুবিলাক কিমান ভালকে ফুটি উঠিব এই তলৰ গ্ৰাউণ্ডটো একো নাই এই গ্ৰাউণ্ডটো বেছিকে ওলাব so for me at that particular moment this particular composition worked for me কাৰোবাৰ আৰু বেলেগ ধৰণৰ হ'ব it's not that একোৱে হ'ব লাগিব বা এনেকুৱা because it's just a criteria ইয়াত একো এটা ফলো নকৰে যে rigid নহয়. Same thing here.
that crash point falls on the left side. ইয়াত আৰু এটা বস্তু always দুইখন portrait এটা বস্তু মন কৰিলা যে crash point টো মই ক'লো চকুত ৰাখিছো কোনটো চকুত ৰাখিব যিটো চকু ফটোগ্ৰাফাৰৰ ফলে ওচৰত আছে এই চকুটো এতিয়া ওচৰত আছে এই চকুটো মুখে অকমান দূৰত আছে সো যিটো ফ্ৰন্ট ফেসিং চকু হয় সেই চকুটো আমি হলে crash point ৰাখি কিটো চকুত আমি নাৰাখো because the first যিটো চকু মোৰ ফালে মুভ কৰি থাকিব কানেকশন প্ৰথম তাত ক্ৰিয়েট ইয়াত এই চকুটোৰ ফালেহে বেছি মই গুৰুত্ব দিছো এইটোত নাই because this eye is closer to me এতিয়া মই যে ক'লো crash point চকুত পেলাব লাগে ইয়াত পেলাব লাগে এটা কথা মই এইটো কৈ আছিলো যে it's just a guideline it is not a regulatory framework যে কৰিবই লাগিব এনেকুৱা হ'বই লাগিব নহয় crash point to subject to লগত অনবৰত যে crash coincide কৰিব লাগিব কেনেকুৱা একো নহয় কিন্তু it is advisable that keep the subject nearby in the area nearby the crash point it is not a hard and fast rule for the subject to coincide with the crash point the subject can be within a particular area near the crash point আগৰ এক্সাম্পল কেইটাটো সাকে তোমালোকে অকমান মন কৰিছা এক্সাক্টলি চকুটোৰ পৰা না ক্ৰাশ পইণ্টটো like this example this butterfly is called kiba tiger বুলি কয় I'm not that much aware about the nomenclature but what I'm trying to say is it's a very clean background simple image এডাল খাৰী ডালৰ ওপৰত butterfly টো আহি বহিছে but I'm not keeping the butterfly's eye on any of the crash point. Sabole gole it's almost in the center. In the overall subject plus sabole gole it's nearby but coincide nahi kora. Are you getting my point? Coincide nahi kora. Similarly ekhon photo to foggy eta পৰিবেশ মানুহজনে ছাতিটো লৈ পেলাই কিয় হৈ আছে you can see I'm not placing him কাৰণ এটা মোৰ ৰেফাৰেন্স পইণ্ট মানুহজন হয় ছাতিটো হয় কিন্তু ৰেফাৰেন্স পইণ্ট নাই মানে চকু নাই একো নাই যিটো মই তাৰ কৰিব পাৰো so I'm keeping it almost nearby the crash Kabir ekhon hera hoy Tamron 70 to 300 this is not a macro lens khali I zoomed in at around 250 mm aru he karone bostu okon dangor ke aise next this one gute photo kon dekha paisa ne because I cannot see half of the frame mane sob manu bila kon mukh bila gule ase photo kon dekhi asa ne দেখা পাই দেখি আছো ক্লিয়ার একদম ক্লিয়ার এই পার্টিকুলার ফটোখনত you can see একো রুল ফলো হোৱা নাই তুমি বহুত এটু কব ইমান ডাঙৰ এটা এৰিয়া কিয় ৰাখি থৈছে কি দৰকাৰ আছে doesn't feel anything ইমান ডাঙৰ এৰিয়াটো ৰাখা কি দৰকাৰ কিন্তু লেফট সাইডে তিনিজন মানুহ আছে তিনি কোনাৰ ফালে what I am trying to portray here is us as human beings are minuscule আমি বহুত সৰু এই আকাশখন এই ব্ৰহ্মাণ্ডখনৰ সন্মুখত আমি বহুত সৰু we are nobody এই ফিল্ডটোৰ কাৰণে এইটো বস্তু ৰাখিছো let it be big ইয়াতে যদি মই rule of third ফলো কৰি থাকিলে হয় মানুহকেইটা ওপৰলৈ উঠি আহিল সন্মুখৰ ফালে ফৰগ্ৰাউণ্ডত বহুত বস্তু আহি গ'ল এটো ভাল লাগিব নো ডাউট এটো ভাল লাগিব কিন্তু এই যে vastness to আকাশৰ যে এটা void জিৰো বুলি যিটো কওঁ আমি একো নাই খালি এই বস্তুটো ইয়াত এতিয়া প্ৰকাশ নাপায় এখনো অলমোস্ট সিমিলার কম্পোজিশন এখন মই উঠাইছিলো লাইটলুমত লাইটলুম is a beautiful place no doubt
মই সেই মানুহকেজন যিকেজন দেখিছা মই মানুহকেজনৰ ওচৰতে আছিলো মই হেফালেদি আহিছো নামি আহিছো তললে এন্ড সেইদিনা মোৰ তাতে দেখিবলৈ একো নাই apart from the sky তাত একো নাছিল মানে মোৰ চকুত একো পৰা নাই কি উঠাম মই গুছি আহিলো আহি আছো আগুৱাই মই এনেই একবাৰ ঘূৰি চালো just checking কিবা পাও নেকি দেখা so I saw that this group of people were sitting there মোৰ ফ্ৰেম দেখি ভালেই লাগিছে যে স্কাই এখন ইমান মানে যেটো আমি কওঁ ৰেইন বিয়াৰিং ক্লাউডছ বৰষুণ লৈ আনা যেটো ডাৱৰ থাকে হেতু বস্তু আছে কিন্তু all of a sudden this person in the office umbrella কিয় খুলিলে একো নাজানো no rain then এখিনি আমাৰ বৰষুণ দিয়া নাই বতাহ ঠিকছে মাৰিছে but লগে I was already holding my camera I was just making some frames hey book to lower and this was one moment that I got next moment the umbrella was closed now photo kon sai etu lage je we that particular group had no cover mane khali imane khali thai lifelong khan tat gos epa nai নিজকে ঢাকিবলে বৰষুণ এটা দিবলে আৰু এই প্ৰকাণ্ড আকাশখনত ইমানখিনি ডাৱৰৰ যিটো বৰষুণ হ'ব তা এইটো পৰা বাচিবলৈ এটা সৰু ছাতি 5 জনৰ গ্ৰুপ so can you see the contradiction মানে ইমানখিনি বৰষুণ পৰোতে বাচিবৰ কাৰণে ঢালখন অকমানি ছাতি ইয়াতো একো ৰুল ফলো হোৱা নাই same thing এই ডাঙৰ ইমানখিনি যে ক্লাউডছ আছে ইমানখিনি ডাৱৰ আছে লেয়াৰ বাই লেয়াৰ এখিনি পৰা বৰষুণ পৰাৰ পিছত নেক্সট খিনি আকৌ দিব বৰষুণ এই ফিলটো ৰাখিবলে it was kept like this এখন ফটো same thing কিছুমানে কয় এখন rule of third অকমান আহে but here what I was trying to click was clear এখন ফটো সৰু স্ক্ৰিনত চাবলে নহয় whatever I am showing these photos are not meant for the small screen আমাৰ মোবাইলত আমি ফটো চাই আমাৰ কম্পোজিশনৰ আইডিয়াটো বেয়া হৈ যায় মোবাইলত কি হয় সৰু হয় সব বস্তু সৰু দেখো সো আমি জুম কৰি কাটি ক্ৰপ কৰি তাক ডাঙৰ কৰিবলৈ গৈ একচুয়াল কম্পোজিশনটো আমি আঁতৰি যাওঁ photos are always meant to be viewed in big screens or prints printত চোৱাৰ মজাটো বেলেগ so yato I am playing with layers although you will feel that iman to ekko layer na but you can see first line of dubita kisman gha ase tar pisot e nauriya jon ase nauriya jone thaye khuti kisan pise jot mas maribole jal khon pati these next ako hey gos jupa etu chandrapura photo hoy chandrapur ei jupa ekdom famous gos che pathor major ejupa gos ase ta hey jupa tarpot ako hey pahar beta tarpot ako বৰষুণ দিয়া সময় এটা so I'm just playing with layers I'm trying to play with layers এখন photo this was shot in our school classroom মাজত আমি গ্ৰুপেৰে উঠাইছিলো advertisement photo product photo that kind of thing the product photo advertisement photo the product should be at the center নহলে connection না থাকে মই অলরেডি কলো obvious বিতু হয় আমি কালে সালে কিবা এটা বস্তু ইউজ কৰিলে we always keep it in front of us center একদম সন্মুখত center of attraction যেটো so ইয়াতো এই জোতাজোৰ যদি মই কোনবা কোনাত ৰাখিলো হয় রুল হিসাবে it will be fine but the impact to না থাকে now জোতাজোৰ দেখি you will feel that okay dynamic feel এটা has a মানে উৰি আছে নেকি বতাহত বা এটা ফাস্ট ফিলিং এটা আহে এজু জোতা পিনলে I will run faster it can be anything a feeling to run that impact it goes to advertisement that comes at the center product shot that comes almost in the center everything example this is not following any rule technically jibla ami rule ko this guy's eyes are not in any of the crash points next আমি generally বেছিভাগ মানুহে কব বেছিভাগ ফটোগ্রাফারে কব
যে we should always keep headroom. Yes, we should always keep headroom. But that I'm contradict কৰিছো, I will keeping less of headroom, more of the foreground. If frontal ফালে মই বেছি স্পেস ৰাখিছো, but overall দেখিছা নাই that question তাৰ মানে একো মানে feel to এনেকুৱা হয় যে দেখি he doesn't give a damn about anything that is happening. Relax কৰি আমাৰ নিজৰ ইয়াত বহি আছে। And secondly, at সব বস্তু ডায়াগোনালি দিয়ে চাবলৈ গলে মোৰটো লেফটৰ ফালে আছে, ভৰি কেখন ৰাইটৰ ফালে আছে, লাইন হিচাপে যদি মই আঁকি দিওঁ একদম এনেকুৱাকৈ পৰে। সো তাক মই তেনেকৈ ৰাখিছো। This is the fashion shoot. So ইয়াতে সেই বস্তুটো তেনেকৈ ৰাখিছো মুডটো ক্ৰিয়েট কৰিব। Am I clear? বুজি পাইছে? I'm more বেছি theory সেকশন কৈ নাথাকো। অনুৰাগ শৰ্মাৰ question এটা আছে maybe মই কাৰ অনুৰাগ শৰ্মা sir unmute কৰো নেকি? কোৱা। Hello অনুৰাগ। Hello sir, question নাই, মই just বুজি পোৱা বুলি ক'ব খুজিছিলো। আচ্ছা fine I hope I'm making sense. Okay, fine. So should I continue? Yes sir. Question নাই sir তেনেকৈ পাৰে। Fine. Okay, I'll continue. So I'm not giving you too much of theoretical class বনোৱা নাই আৰু মানে theory নহয়। I'm just showing you examples that that should help you. But my particular perspective here is to open your mind from the rigidity of following rules. Okay. Next quote. For those people who think that mobile phone is a photo uthwa tan, this is a mobile photograph. I was somewhere near Panna, I guess, or Gwalior station. So whenever I shoot with because most station of thakile I don't take out my camera, I shoot with my phone. So ekon photo you can see that the subject is in the center. Eko rule hisabe eko nai, but can you see the symmetry? Symmetrical hai photo. Symmetrical কেনেকৈ এই ডিসটেন্সটো এই ওপৰৰ যিখিনি গ্ৰে এৰিয়াটো নেক্সট এই বগা এৰিয়াটো এগেইন নেক্সট কলা এৰিয়াটো these are all almost equal. Again এই খিৰিকীৰ মাজত আছে এই ডিসটেন্স টু এই ডিসটেন্স টু এই ডিসটেন্স টু এই ডিসটেন্স টু these are almost equal, symmetrical. When you are having a symmetrical subject, it's always, I mean it's not always good, but symmetry we can always place it in the center. So we say the part সমানে দেখা যায়। Again this example, this is also a mobile photograph. ঘৰতে উঠাইছিলো মই। It is just a compositional exercise. You just practice. So I don't know, এইটো ঋষিকেশে হয় নেকি? সেইদিনা আছিলে চাগে। So these are all light leaks. এই খিৰিকী দুখন আছে দুই সাইডে। ইয়াতে চাবলৈ গ'লে তুমি দেখিবা যে this particular light and this chair, it's in the extreme left. আকৌ এই শ্যাডোটো এই মানুহজনৰ শ্যাডোটো this is in the extreme right. মাজত এটা মস্ত এৰিয়া খালি। But still it suits the feel of the image. এনেকুৱা এটা ফিল হয় যে ইয়াত এজন মানুহ এই মানুহজনে গৈ তাত থিয় হৈ আছে বা এজন কোনোবা আহিব এজন থিয় হৈ আছে বাহিৰলৈ সাইডলৈ ৰৈ আছে এখন খালি চেয়াৰ পৰি আছে। It can be endless possibilities for you to think. Endless possibilities are here. And I feel কিছুমান অৱস্থা কিছুমান ফটো যেতিয়া এটা ক্যাপশন তুমি দি দিবা ফটো এখন somehow the viewer gets bound. মানে
ৰেষ্ট্ৰিক্ট কৰি দিয়া নিচিনা হয় ক্যাপশনটো তুমি দি দিলা কিবা এটা আৰু সেই হিচাপে ভিউৱাৰ জনে ফটোখন বিচাৰিবলৈ লয় but it should be up to the viewer তেওঁ কি হিচাপে বস্তুটো চাই it can be anything কাৰোবাৰ কাৰণে ইয়াতে এতিয়া যিমান কেইজন মানুহ আছে প্ৰত্যেকজনে এটা বেলেগ বেলেগ এটা ডিসাইফাৰ কৰিব মিনিং so okay next using secondary elements or secondary subject বুলিও কয় so আগৰ এক্সাম্পল বিলাকত আছিলে কিছুমান সেকেন্ডাৰী এলিমেন্ট বাট মই হেতু টপিকটোত মই আহিছো এতিয়া so I will be doing it in a different manner so secondary element first and foremost প্ৰথম ফটোখন মনত আছে নে সব that citrine wagtail অকলহৰিয়াকে চৰাইটোক মই এটা চাইডে থৈ দিছিলো so as a viewer তুমি যেতিয়া চাবা ফটোখন 2 সেকেন্ডতকৈ বেছি নালাগে কিন্তু চাবলৈ চকুটো দেখিলা বডিটো দেখিলা থাইডাল দেখিলা কম আৰু চাবলৈ একো নাই ফটো না সে লেফট সাইডে কোবাত যদি আৰু এটা চৰাই উৰি থাকিলে আৰু শার্প ইমেজ এটা থাকিলে হয় তেতিয়া এটা ফিল পা এফালে এটা চৰাই আছে নেক্সট চাবলৈ আৰু এটা বস্তু আছে সেকেন্ড এটা এলিমেন্ট আছে সো ই সেকেন্ডাৰী এলিমেন্ট সবতকে ইম্পৰ্টেন্ট কামটো হ'ল ই যেটো মেইন সাবজেক্টটো থাকে এই মেইন সাবজেক্টটো পজিশনটো স্ট্ৰেংথেন কৰে মানে জোৰটো বেছি দিয়ে নেক্সট সি কাহিনীটো জোৰ দিয়ে এতিয়া যদি তাত বাহতে চৰাই এটা উৰি আহা থাকিলে হয় ই যে লেফট সাইডে চাই আছে তো আৰু জাস্টিফাই হয় ও এই চৰাইটোক চাই আছে উৰি আহিছে তাক something like that so এই বস্তুটো সেকেন্ডাৰী এলিমেন্টে যেটো প্রাইমারি সাবজেক্ট হয় আমাৰ তাৰ পজিশনটো স্ট্ৰেংথেন কৰে সেকেন্ডলি যে মই কলো সেকেন্ডলি মই যে কলো ভিউয়াৰটোৱে চাবলৈ আৰু বস্তু পায় অকল এটা বস্তু চাই খতম কৰি নেক্সট ফটো খুলিলে গুচি নাযায় so it helps to fill the frame বস্তু আৰু ভৰাই দিয়া চাবলৈ অপচন থাকে ও বহুত বস্তু আছে কাহিনীটো এটা কিবা এটা ওলাই many ways এইকাৰণে হেইটো কৈছো gives the viewers eye more room in this sense the viewer's eye can go about in a circle eta por sabole let me show an example again I will be starting with a simple example dhori loa ei photo khonot ei haatu khaturi asile uthi ahise deuka khonor pa pani khin soti ase aru uthi ahise এতিয়া এই ফটোখন তুমি চালে এটা বস্তু গম পাবা যে হাতৱে এই পাথৰটোৰ ওপৰত আহি বহিব পাৰে বা হেটে পাৰটো উঠি আহিছে মানে কোবালে যাব তাৰ পৰা বা তাতে গৈ বহিব ধৰি থোৱা এই পাথৰটো নাথাকিব তাৰ পজিশনটো ইমান ষ্ট্ৰং নাথাকে দেখি কি কৰিব নেক্সট মুহূৰ্তটো তুমি ক'ব নোৱাৰা Are you getting my point? সেই মুহূৰ্তটোত কি নেক্সট মুহূৰ্তটোত কি হ'ব পাৰে তুমি ভাবিব নোৱাৰা কাৰণ এটাই বস্তু আছে এই দেখাখিনি মাৰিছে খতম এতিয়া এই পাথৰটো থকাৰ কাৰণে এটা তোমাৰ ভাবধাৰাটোত এটা নেক্সট এটা স্টেপ পালা তুমি যে ওকে এই চৰাইটো এতিয়া পাথৰটোলে গৈ তাতে ৰ'ব পাৰে বা তাতে বহিব পাৰে অনেক বেলেগ আৰু ৰিজন থাকিব পাৰে নেক্সট এখন ফটো This photo is a mobile photo. Moi koi din ikhon photo mobile di utha. I hope it's clear. Dekha paisa and I'm not sure. Dekha paisa I guess. Oh, surprise. ঠিক আছে তুমি ঋষিকেশ তোমার মাইকটো অন থাকিলে প্রবলেম নাই Oh, yes. তো এখন ফটো মই উঠাইছো বশিষ্ঠত during one of our practicals আমি স্কুলৰ পৰা জেনাৰেলি আমি প্ৰেক্টিকেল সেশন বাহিৰত লৈ যাও সো বশিষ্ঠ ইজ a very good place to shoot তুমি তাতে বান্দৰ বিচাৰিলে বান্দৰ পাবা মানুহ বিচাৰিলে মানুহ পাবা মোমেন্টস বহুত পাবা প্লাস ইটস নট ওভাৰৱেলমিং কেতিয়াবা নতুন ফটোগ্ৰাফাৰ এজনৰ কাৰণে লোকেশনটো বহুত ওভাৰৱেলমিং হৈ যায় মানে কি উঠাও ইমান কমপ্লিকেটেড লোকেশন তেনেকুৱা হৈ যায় বাট this particular location Bokishta Mondirar this is fairly simple
আৰু বহুত এলিমেন্টস আছে তুমি খেলিবলৈ ফটো এখন সো মই এই নদীখনৰ ওপৰত এখন সৰু ৰেলিং এখন আছে এখন সৰু ব্ৰিজ আছে ফুট ব্ৰিজ এখন আছে মই মোস্ট প্ৰবাবলি লেফট সাইডৰ পৰা ৰাইট সাইডলৈ আহি আছিলো এদিনা বহুত বৰষুণ দিছে মই আহি থাকোতে মানুহজনক দেখিছো তেওঁ পানী বগাই আছে ঠিক when I stepped on the footbridge I also saw that umbrella here eta umbrella ta ase now this umbrella becomes my secondary subject kenake railing khona tumi dekhisa pani dag ase which suggests ki borokhun di ase umbrella to justify kore je konubai ছাতিটো এতিয়া থৈ পেলে মানে থৈছে most probably এই ছাতিটো দেখি মানুহজনৰো হ'ব পাৰে next is that primary subject মানুহজন and তেওঁৰ expression এখনে ফটো উঠোৱা নাছিল it was I guess 7 or 8 images প্ৰত্যেকখনতে তেওঁ পানীটো উঠাইছে উঠাই পেলে থিয় হৈছে এইবিলাক সব আছে but for a split moment এবাৰ ওপৰলে চাই এনেকুৱা এটা ফিল হয় যে আৰু কিমান বৰষুণ দিবা আৰু কিমান বৰষুণ হ'ব so মই হেতু যে আগতে এবাৰ কলো never click just one picture and return you should wait for a moment আহিবই কিবা নহয় কিবা এটা হ'ব so ইয়াৰ আগৰ ফটোখনো ভাল আছিল তো পানীটো উঠাই পানীটো ফেলে চাইছে but once is follow strengthens the position of the primary subject তেতিয়া কিন্তু সাবজেক্ট ইমান জুট নাপালে হয় কাৰণ আমবেলাটো মানে ছাতিটো আছে হয় কিন্তু ছাতিটোৰ লগত যে তেওঁৰ কানেকশন এটা আছে সেইটো জাস্টিফাই নকৰে কাৰোবাৰ কাট হৈ গৈছে নেকি স্যার শুনা পোৱা নাই নেকি বাৰু মেবি তাৰ নেট বেয়া নেকি তেনেকুৱা হ'ব পাৰে চাগে so hey umbrella to e তেতিয়া justify নকৰিলে এতিয়া আকাশৰ ফালে চাইছে এক্সপ্ৰেশন তো অকমান মানে anxious হৈ আছে যে মানে আকৌ বৰষুণ দিব পাৰে নেকি so everything falls into the picture plus এইবিলাক যে এলিমেন্ট বিলাক এটা বঢ়িয়া ব্যাকগ্ৰাউন্ড টাইপ এটা ক্ৰিয়েট কৰিছে পাথৰ সাথৰ কি বলে মানে একটা ডিস্ট্ৰাক্টিং বস্তু একো নাই যেটো মানে বেয়া লাগে চাব নেক্সট এখন গাঁৱলে গলে this is a very common setting বাচ্চা এনেকে থাকিব মেকুৰী থাকিব কুকুৰ থাকিব ছাগলী থাকিব গৰু চৰু সব এনেকে থাকিব ইয়াতো it's more like এটা ইটো কমপ্লিমেন্ট কৰা বাচ্চাটো আৰামত বহি আছে মেকুৰীটো মুখলে মুটো উঠাই আছে he was almost sleeping মুখলে একবাৰ মুটো উঠাই আছে কোন নাই যে কি কৰিছে কি কৰিব বিচাৰিছে so each of these elements complement each other যে he বাচ্চাটো মুখলে আছে maybe he or she was resting there and this cat is also looking towards me yate this doesn't I mean ekko tenuka story hisabe nai but I'm hoday je story ulabo hetu nohoy sometimes you have to exercise practice so ekhon ami maguri uthaichilu maguri pilor fele jaote tar usor gaon ekhon sobe asile amar photography club samaru gotekhini dekhi manu ami gotekhini asilu and everybody were kicking people jete sobe eta dhoroner bostu uthai thake মই মানে ভাবিছো সবৰটো ফ্রেম উলালে মই কি কৰিম দেন আই সব অক্টোবৰলৈকে এটা কিটো উলাই আহিলে কোপৰ উলাই আহিলে আই ডোন্ট নো তো এটা সাইকেলৰ স্পোক হয় সাইকেলৰ চকা এটা হয় I started shooting him right from the moment when he was behind that cycle wheel চকাটো পিছফালে থকা প্ৰত্যেকটা মোমেন্টত এই যে শ্যাডোবিলাক দেখিছা স্পোকৰ শ্যাডোবিলাক এই টায়াৰৰ এইটো শ্যাডো প্ৰত্যেকটা মোমেন্টত তাৰ মুখখনত এটা শ্যাডো পৰে আৰু বস্তু নজমে সেকেন্ডলি তাৰ নিজৰ যিটো শ্যাডোটো তাৰ নিজৰ শ্যাডোটো এইবিলাকৰ লগত মিলি যায় কাৰণে ধৰিব নোৱাৰে তো I waited he আহিলে কি কিবা চৰি আহিছে চাগে
rooster মানে মাকক বিচাৰি আহিছে most probably. So as he came out of this big shadow of the tire, I saw that it was a bhal element. Otherwise, this is a very simple photograph. Rule of third follow kori asu, but I used it shadow as a secondary element. Shadow to eketai kotha koise. This shadow was used as a secondary element. Jodi shadow to nathakil, bhabiswa jodi shadow to nathakil. Ita ki hobo ya? Oko halodia ekhon eta grounder nisina eku bostu nai. Uninteresting. Eku interesting element eku na. So halodia india lekila. Etia halodia to break korise ei shadow. Next here, this photograph was clicked in Gwalior. Actually, I was studying in Gwalior. My MBA kori asu eta homo. Etia Gwalior has one big event. Gwalior Mela boli koi. And it's a very big event. Like that is মানে সব ধৰণৰ মানুহ ট্ৰাইবেল পিপল হওক মানে বেলেগ ঠাইৰ পৰা খোৱা বস্তু মাৰ্বল কাটা সৰু স্ট্যাচুজ वगैरह কাপোৰ কানি সব পায়. This is called মদ কা কুকা. I guess everybody knows মদ কা কুকা. আমাৰ অসমতো এটা সময়ত আহিছিল মদ কা কুকা. আজিকালি নোহোৱা হৈছে. So yeah, মদ কা কুকাৰ main aspect মানে story behind the scene is this. Is cycle of ঘুৰি motorcycle ঘুৰিব বা গাড়ী থাকে ঘুৰি থাকিব. And at one point is পিছফালে এই viewer বিলাক আছে তাহাঁতি 10 টকা 20 টকা হাতলে এনেকে ধৰি থাকে. And this rider or driver will grab those notes. And baki it's just control. Now the primary subject is this guy. He's not more than I guess 25 years old. So look at his body language. আমি বাইক এখন কেনেকে চলাও দুইখন ভৰি দুই সাইডে থাকে তাৰ এখন ভৰি এটা সাইডে আছে আৰু এখন ভৰি পকাহত আছে. So the risk he is taking. And next secondary subject to show this person here, these cars here, maybe this is also a stunt driver. You stunt driver driving for any. So yaar koatule rokhi ase so that he can go. Etu aspect ho ba enko hobo pare he is a supervisor. Ei dukhon gari already manu roi asche jabole he jetia signal dibo they will also go. So I am placing moi eneko parilu hoy I could have left these cars and this person moi ekhinite frame to end kori dio parilu. Ei pillar to usorte moi frame to end kori dio parilu hoy tetiao bostu to ga nalage frame. কিন্তু এইখিনি থকাৰ কাৰণে এই যে মানুহখিনি থকাৰ কাৰণে this strengthens the story. Viewer খিনিৰ কাৰণে এটা এন্টাৰটেইনমেন্টৰ মাধ্যম. এই তলত থকা মানুহখিনিৰ কাৰণে it's a duty. They are waiting for their turns. Next, এবাৰ বিহু আহিল, বিহু গ'ল, কোনে একো নবনালে, কাৰো একো নহল কৰোনাৰ কাৰণে. So this particular story and this particular photograph shows something like that. Manujonar hatkhon dekhile bhoribo para je this person is a hard working person, physically labor kora manu with all the nerves and stuff. Side of tion dekhisa ei maku ketaman pori ase. Maku ketat thread kintu teneke nai, kuta nai, olop kuta ase. Poribole kaam nai. Bonaloi jeniba. বিকিবলে ঠাই নাই. প্লাস তেওঁ বহি থকা বেঞ্চখন চোৱা এখনে মেবি তেওঁ বহি পেলে তাতে কাম কৰে. ওয়ালখন চোৱা সেই পানীৰ পেইন্টৰ যে বটল বিলাক থাকে সেইটো টিংটো মামৰ খাই গৈছে. অৱস্থাটো তুমি ওভাৰঅল চাব পাৰা. মই এই ফটোখন যদি ইমানতে উঠালো হয় এই রাইট সাইডৰ বস্তুখিনি নাৰাখিলো একোই যদি নাৰাখিলো তেতিয়াও এটা ফ্রেম ওয়াইজ it would have been good, no problem. Frame wise composition আৰু কাহিনী দুটাৰ মাজত পাৰ্থক্য আছে. Composition wise frame wise it would have been good, no problem. তেতিয়াও তুমি ক'ব পাৰা যে ওকে মানুহজনৰ কি হাতত ওলাই আছে কাম কৰে কি কাম কৰে কিন্তু তুমি ক'ব নোৱাৰা. এতিয়া তুমি দেখিলে
গম পাওঁ যে ওকে তেওঁ এজন উইভাৰ হয় মানুহকেইটা দেখি তুমি ক'ব পাৰা তেওঁৰ ফিজিকেল ষ্টেটটোৰ কথা ক'ব পাৰা তেওঁৰ এনভাইৰনমেণ্টটো কি হয় কেনেকুৱা এনভাইৰনমেণ্টত তেওঁ আছে সেইটো ক'ব পাৰা চ' ছেকেণ্ডাৰী এলিমেণ্ট যেতিয়া তুমি ভৰাবা আৰু সি যদি প্ৰাইমেৰী ছাবজেক্টটোক কমপ্লিমেণ্ট কৰে কাহিনীটো যদি বুজায় তাতকৈ আৰু ষ্ট্ৰং একো নালাগে এইখনো একেই এখন ফটো this is a old photograph this is a place called Tansen Ka Maqbara in Gwalior so Tansen Ka Maqbara মানে cremation ground হয় আৰু তাতে বেলেগ আৰ্টিষ্ট ইণ্ডিয়া ফটোৰ গোৱা পেইন্টাৰ সেন্টাৰ কি যত আছে গান গোৱা মানে বেছিভাগৰে ক্ৰিমেশন সাইট হয় তাতে সবতকৈ ডাঙৰ ক্ৰিমেশন সাইটটো হয় Tansen so মই it's basically a place where the local people go আবেলি সময়খিনিত যায় খেলা ধূলা কৰে কোনোবা বহি পেলাই ডাঙৰ গাৰ্ডেন আছে তাত বহি পেলাই কথা চলা so মই গৈছিলো ফটো উঠাবলৈ আৰু I saw this kid এই বাচ্চাটো তাই সবতকৈ ষ্ট্ৰাইকিং ফিচাৰ হ'ল তাই চকুকেইটা আৰু একো নাই চকুকেইটা বেলেগ একো নালাগে চকুকেইটা দহা চকু যিটো আমি কওঁ I guess দহা বুলি কয় দহা চকু যিটো আমি কওঁ তো জেনেৰেলি আমাৰ মানুহখিনি মাত্ৰ যিটো আমি নেদেখো সিলভাৰ কি কয় এটা গ্ৰীণ কালাৰ সামথিং গ্ৰীণ অৰ এনেকুৱা মই প্ৰথম যিখন ফটো উঠাইছিলো তাই ইট ওয়াজ এ ক্লোজ ফ্ৰেম এই ইমানত উঠাইছিলো ইমানত মই তেতিয়ালৈকে কিয় উঠালো পিছৰ বাচ্চাকেইটা তেতিয়ালৈকে মোক চোৱা নাই and she was like fine একো প্ৰবলেম নাই কিন্তু তাই এক্সপ্ৰেছন চাবলৈ গ'লে ইটস ব্ল্যাঙ্ক মানে she is confused সৰু বাচ্চা কেমেৰা চাগে কেতিয়া দেখাই নাই কি কৰিব খুজিছে then তেনেকৈ ফটোখন একো বেয়া নালাগে then I noticed that these two kids were looking at me and they were smiling and giggling most probably she is one of these two guys sister and all of them are playing with flowers ফুলৰ পেটি বিলাক লৈ কিবা কিবি খেলি আছে story to strong কৰিব কাৰণে এই blank expression তোমাক কাটিবৰ কাৰণে can you see this kid smiling at me এই বাচ্চাটোৱে যে মোৰ ফালে চাই হাঁহি আছে this can justify in one way ki I am not intervening in their personal space মই তাহাঁতৰ personal space to সোমাই দিগদাৰ কৰা নাই which is very important when you click portraits মানুহ ওচৰত যাবা মানুহজনক ফটো উঠাবা no problem তেওঁ গম নোপোৱাকৈ উঠাব পাৰে একো দিগদাৰ কিন্তু তেওঁ দিগদাৰ পাব নালাগে দিগদাৰ পালে বেয়া সেইটো ঠাই পিছত তুমি আকৌ যাবলৈ দিগদাৰ পাবা মানে তুমি যাবলৈ তোমাৰ প্ৰবলেমছ বহুত হ'ব so somehow this also justifies that those this particular kid smiling at me justifies that I am not creating any problem secondly they are also looking at me with the same interest he or photo uthaise mane he maybe they are also teasing her sa to photo uthaise ba kiba jikono hobo pare and they are enjoying the moment এই দুটা বাচ্চা দুটাক মই সেকেন্ডাৰী এলিমেন্ট ৰাখাৰ কাৰণে the whole story becomes stronger next leading lines নামটোতে আছে leading lines তোমাক এটা পইণ্টৰ পৰা এটা পইণ্টলৈ লৈ যাব আগুৱাই লৈ যাব so viewer as a viewer তুমি যেতিয়া ফটো এখন চোৱা যদি তোমাক ফটোখন এনেকুৱা কিছুমান এলিমেন্ট গিফ্ট হৈ দিয়ে যেটাকে তোমাক ফটোখনৰ মেইন সাবজেক্টটো চাবলৈ সহায় কৰে then those can be termed as leading lines তোমাক এই এটা পইণ্টৰ পৰা নেক্সট পইণ্টলৈ হেল্প কৰিছে কেটালিষ্ট টাইপ কাম কৰিছে তোমাক লৈ যাব নাও লাইন বুলি কোৱাৰ কাৰণে এনেকুৱা নহয় যে ফিজিক্যাল মানে একদম আস্তানি দিব লাগিব হেনেকুৱা নহয় it can be physical it can be implied মানে তাৰ ভাৱটো আছে কিন্তু লাইন হিচাপে তুমি তাক দেখা নাই আস্তানা নাই simple photograph কাজিৰঙা গলে
যিকোনো ৱাইল্ড লাইফ চাফাৰী কৰিলে এইটো দেখিবা পিছফালে 4টা বজামানৰ পোহৰ হয় এইটো তো সূৰ্য ডাঙৰকে ওলাই আছে ধূলি পিছফালৰ ইয়াত সন্মুখত ৰাস্তাটো এই যে ৰাস্তাটোৰ পৰা তুমি আৰম্ভ কৰি গাড়ীখন দেখিলা প্ৰথমখন তাৰপিছত পিছৰখন দেখিলা সাইডৰ ঘাঁহ কিনি দি তোমাৰ এটা লাইনৰ নিচিনা ক্ৰিয়েট হৈছে these are called leading lines তোমাক এটা পইণ্টৰ পৰা এটা পইণ্টলৈ লৈ গৈছে here again এখন মোবাইল দি উঠা ফটোগ্ৰাফ সো এটো কেটা নাভাবিব যে মোবাইলেদি ভাল ফটোগ্ৰাফ নুঠে খালি লিমিটেশন খিনি জানি থব লাগে মোবাইল ফোনটো তো বেছি সহজ হয় ফটোখন এইটো ড্ৰোন শ্বটৰ নিচিনাই লাগিছে বেছিকে হ্যাঁ এইটো একচুয়ালি ব্ৰিজ এখনৰ পৰা উঠাইছিলো কলং নৈখন হয় চন্দ্ৰপুৰ যাওঁতে পায় তো সেই ব্ৰিজখনৰ ওপৰৰ পৰা উঠাওতে মই কেমেৰাটো গাড়ীতে থৈ গুচি আহিলো বাকিবোৰে কেমেৰা লৈ আহিছে মই এটা মোবাইল দি কি পাম আৰু এইটোকে পাইছো তো আমি যে কওঁ এই লুকলুনীয়া বাট বুলি কওঁ যে এইবিলাক দেখিছা না সৰু সৰু ৰাস্তা কিছুমান আছে ইয়াত এখন চাগে কেমেৰা উঠালে আৰু অকমান স্পষ্ট হ'ল হয় কাৰণ মোবাইলৰ ডাইনামিক ৰেঞ্জ বিলাক ইমান ভাল নাথাকেতো তো অকমান এডিটিং কৰিলে বেয়া হৈ যায় ফটো এনিৱেজ বুজিবৰ কাৰণে ইটস ফাইন এই যে এইবিলাক আমি লুকলুনীয়া বাট বুলি কওঁ এইবিলাক হ'ল এটা এইটো এটা ফিজিকেল লাইনৰ নিচিনা কিন্তু ইয়াতে ইমপ্লাইড লাইন এটাও আছে কোনোবাই ক'ব পাৰিবনে ইমপ্লাইড লাইন ক'ত আছে মেবি মানুহটো চাগে বোকাৰ মানুহ কেজনৰ ইমান হেয়া নাই মানুহ কেজন তুমি বৰ ভালকে হেয়াকে নেদেখিব কিন্তু এই পাৰ্ট দেখিছা এই পাৰ্ট এইফালৰ পৰা এইফালে এই বাটটো এইফালে এটা সৰু বাট এটা আছে কষ্ট ইমান নহয় বাট আছে এনিৱেজ বাট এইটো হ'ল ইমপ্লাইড লাইন ৰাস্তা হিচাপে তোমাক উলিয়াই দিয়া নাই কিন্তু দেখুৱাইছে তোমাক তুমি পাৰে যদি চাই থাকা তুমি এটা সময়ত দুই মানুহজনী এই নাও দুখন এইটো দেখিবা সো দিস ইজ ওয়ান এক্সাম্পল এখন বেচেৰাটো মানে ইমানে বেছি কেমেৰাত চাই আছিলে আহে এবাৰ ওলাই আকৌ পলাই পিন্ধি থকা কাপোৰখন মানে তাৰ দেখি নাথাকা অৱস্থা হৈছিলে সেইখন ইয়াতো ইমপ্লাইড লাইন আছে অথচ তুমি দেখিব পৰা যে আচ্ছা এই হেয়া আছে কিছুমান বস্তু কিন্তু these are তুমি অকলশৰীয়াকে চালে these don't fall into any lines অকলশৰীয়াকে যদি তুমি চালা হয় এই যে বিম বিলাক আছে ওয়ালখনত এই বিম বিলাক অকলশৰীয়াকে যদি চালা হয় এই বাচ্চাটো নাথাকিল হয় তেতিয়া তুমি একো উলিয়াব নোৱাৰা কিন্তু এতিয়া তুমি যদি চোৱা সবতকে কন্ট্ৰাস্টি পাৰ্টটো এই ফটোখনত প্ৰথম যেটো নোটিসেবল হয় এই কলা পিলার নেক্সট এই কলা কেটা ইয়াৰ লগে লগে যেতিয়া যাবা তুমি এই বাচ্চাটো দেখি so these take your view from one point to the other এখনটো সেম বস্তু ইয়াত লিডিং লাইন হিচাপে ধৰিব পাৰিছে নে কি আছে এই গ্ৰিল কিখন দি এফালে সোমাই যোৱা yes এই শাটাৰ এখন যে আছে এই শাটাৰ বিলাক আছে শাটাৰ বিলাকে ডাইৰেক্ট চকুটো ভিউৱাৰৰ চকুটো এই মানুহজনৰ মুখখনলৈ লৈ যায় বাকিখিনি কাম মানুহ মানে সাবজেক্টৰ বডি ল্যাঙ্গুৱেজ তাৰ যেটো চকুটি যেটো মানে তাৰ ক্যাৰেক্টাৰটো কেনেকুৱা এটা হ'ব পাৰে এইবিলাক হেতু বাকিখিনি বস্তু সাবজেক্ট আমি হেতু পাৰ্টলৈ যোৱা নাই কিন্তু মই ইয়াত কৈ আছো এই যে লাইনস বিলাক এইবিলাকো these are also leading lines এখানে ইয়াত ক'ব পাৰিবনে কোনোবাই মেসেজত দিলেও হ'ব ওপেন ফৰ অল বাকি এখন বোটস yes বাকি এখন বোট এই নাও কেখন গোটেই কেখন নাও এইখন মাগুৰী পাৰতে হয় গোটেই কেখন নাওয়ে কিন্তু গোটেই কেখন নাওয়ে তোমাৰ এই বাচ্চাটা যে নাওখন উলিয়াই লৈ আনিছে পাৰটোৰ পৰা সেইটোলে পইণ্ট কৰে so this is a way of implied leading lines implied
এক্স্যাক্টলি লাইন আকাৰে নাই কিন্তু ডাইৰেকশনটো যিফালে মুভ কৰি আছে সেইটো তোমাৰ চকুত লৈ যাব these are simple examples যোনে আৰম্ভ কৰিছে they can try to implement these things in their photographs চাবলৈ শিকা মানে বস্তুটো সদায় বস্তুটো এনেকুৱা হয় যে you already know what your subject is কোনোবাই এটা গাঁৱৰ ঘৰত কাৰোবাৰ গাঁৱৰ ঘৰত এতিয়া কোনোবাই পাচলি কাটি আছে সাবজেক্টটো তুমি জানা যে পাচলি কাটি আছে মায়ে পাচলি কাটি আছে সেইটো মই উঠাব মন গৈছে এইটোৰ লগত বাকি বস্তুখিনি যি আছে সাইডত এইখিনি কেনেকৈ ৰাখিবা এইখিনি কেনেকৈ প্লেস কৰিবা কাৰণ অকল সাবজেক্টটো দি ফটোখন নহয় you have to look into the other aspects ultimately ফটোখন ইম্প্যাক্ট এটা ক্ৰিয়েট কৰিবৰ কাৰণে সেইবিলাকো চাব লাগিব ঠিক আছে This is another photograph. Amar PCA photo akor samayat uthaisilu. Yate implied form of leading lens ase. Ei je kunatu bohi ase manujon. So this one, it all these are taking your eye from this secondary element here. The primary element subject number so eta bostu eta dekhisa kunu eta bostu okolhuriya kaam nokore secondary element or photo beleg hobo leading line of photo beleg hobo boli eko nai everything goes within them sob bostu milai melihe eta kahini hobo pare composition part to koise te eta mo composition asu baki aru ase tat kintu ei gotei bostu bur milalehe eta kiba hobo so এই রুলবিলাক ভাবি রিজিট হৈ যাব নালাগে ইয়াৰ লিডিং লাইন আছে বাকি মই সেকেন্ডারি এলিমেন্টৰ বস্তু নভৰাও ন বা সেকেন্ডারি এলিমেন্ট আছে যদি লিডিং লাইনৰ কিবা অপচন আছে মই নভৰাও এনেকুৱা again this one same thing ফটোখন ডায়াগোনালি লোৱা হৈছে এভৰিথিং ইজ প্লেসড ডায়াগোনালি কোনো অকল এইটা আছে হৰাইজন হিচাপে হৰাইজনটাল তুমি একো তেনেকুৱা দেখা vertically lower get dekhiba everything is placed diagonally ei hati to ei ganeshor art to ei fele eta pisor ekdom sai goi thaka murgi eta sai goi thaka goi asa ni eta samoy ei to point pala jot dekhisa ekhon julna type banai thoise tar bhitor eta koi keso eta hui ase so eta bisal eta bostue loile tumak goi ase aguai goi ase viewer hisabe jodi tumi bhaba photo konot sokuto etar pora etale goi ase yellow lines geta soa ঠিক আছে then this one ekon photo technically sabole gele it's fine but technically leading line concept to ahe keneke is a সম্মুখত হলকি কেটা আছে these are creating an implied leading line these are creating an implied leading line তোমাক কোলে লৈ গৈছে এই সমস্ত মানুহজনে যে এটা বনাই আছে এইটোলে লৈ গৈছে তাৰ পিছত কাহিনীটো as you progress বহুত বস্তু আছে এলিমেন্ট বহুত আছে যেনেকে you can say ki মানুহজনক তুমি দেখি এই ক'ব পাৰা that he is very experienced in this field so পিছফালে ইমানখিনি ইনস্ট্ৰুমেন্টস আছে তেওঁ যে মেইন কাৰিকৰ হয় তেওঁ বনাই those things can be said next left side এ বাচ্চাটো দেখিলে তুমি ভাবিও পাৰা maybe he is his grandchild পকেটত যিটো ধৰণে কি ভাত দি পেলাই ৰৈ আছে maybe he is waiting for his grandfather to complete the work কোবাত সাকে উলাই যাব বা এনেকুৱা হ'ব পাৰে যে he is showing interest in the work maybe tomorrow he will be handling the whole business এনেকুৱা হ'ব পাৰে so that is the story part of it the mood of the photograph but technically if I say এইবিলাক all implied reading whole key position again this one এখন মোবাইল দি উঠাইছিলো
ইয়াতে চোৱা এইবিলাক rooftopৰ এনেকুৱা সৰু সৰু খাস কিছুমান কাটা আছে যাৰ মাজেৰে সূৰ্যৰ পোহৰটো আহিছে this looks like a zebra crossing left to right ওপৰলৈ গৈছে এনেকুৱা এটা ফিল আছে যে এই মানুহজন ৰখি আছে এইফালে পাৰ হ'ব তো these work as a implied leading line অথচ দেখিবলৈ তুমি এটা বহুত ভাবিব পাৰা লাইনবোৰ দেখোন পথালি আছে কিন্তু ওভাৰঅল যদি তুমি ফ্ৰেমটো চোৱা this goes in a diagonal way এটা ফালে যায় সেই ফেলে তুমি যদি চাই গৈ থাকা এটা কোণত তুমি দেখিছা মানুহ এজন আছে মানুহজনৰ ভৰিখন আছে right ঠিক আছে anyone having doubts কিবা সুধিব বিচাৰিছে কোৱেশ্চন থাকিলে আনমিউট কৰি ল'ব পাৰে okay I'll continue আমি অকন মই সোনকালে যাওঁ ঠিক আছে so next এখন ফটোগ্ৰাফ ইয়াত গছৰ ডালটোৱে লিডিং লাইনৰ কামটো কৰিছে ডায়াগোনালি লেফটৰ পৰা ৰাইটলৈ ৰাইটৰ পৰা লেফটলৈ so এই ডালটো তুমি ফলো কৰি at one point you see that this bird is sitting here মোৰা চৰাইটো and মোৰা চৰাইটো মই almost rule of third মতে ক্লাসিক যেটো আমাৰ গাইডলাইন আছে সেইটো মতে প্লেস কৰা আছে so this is also one way where you can use elements when you are shooting wildlife photos সদায় চৰাইটোৰ ইমানখিনি উঠাই পেলাই নাহিব এই মানে পাসপোর্ট ফটো উঠাই নাহিব ডাইৰেক্ট মাজত চেন্টাৰত ৰাখি পেলাই তাকে ইউজ what is present কেতিয়াবা নাহিব পাৰে কাম নিদিব পাৰে বেয়া দেখিব পাৰে but you try to use same এখন ঘৰতে উঠোৱা ক্লাছৰ মাজত উঠোৱা sorry স্কুলৰ ইয়াত উঠোৱা so these two are students only সামানুজ দা আছে যদি এখন সামানুজ দাৰ ভৰি so basically these steps these act as leading lines so এখনৰ নামটো আছিল ক্যাপশনটো আছিল কনভাৰসেশনছ এনেকুৱা এটা ফিল হয় এই মানুহজনে ইজনৰ ফালে মুখ কৰি আছে তেওঁ এইফালে মুখ কৰি আছে most probably কথা পাতি আছে স্যার that is implied হ'ব পাৰে হেতু তোমালোক মানুহ ভিউৱাৰ হিচাপে you have the freedom to think তুমি ভাবিব পাৰা যি ইচ্ছা কৰে কিন্তু টেকনিক্যাল এসপেক্টটো মই যদি কওঁ সিডিএ সদায় এটা পইণ্টৰ পৰা এটা পইণ্টলৈ নিয়ে we know that so একেটা বেকাকে থাকিলেও কথা নাই you know that these steps will take you from one point to the other in the frame or in general so yato tumi hetu dekhiba a floor পৰা লৈ গৈ বা a floor পৰা লৈ গৈ these act as elements etia interesting part the part that makes a photograph composition আমি শিকিলো composition আমি বহুত শিকিলো তোমাৰ কেনেকে বস্তু কোট ৰাখিম আমি শিকিলো কবিতাটো লিখিব শিকিবা কবিতাটো ইন্টারেস্ট কেনেকে ক্ৰিয়েট কৰিব কবিতা যেতিয়া ৰাইমিং কৰিবলৈ শব্দ ৰাইম কৰিবলৈ শিকিবলা কিন্তু ৰাইমে অকল নহয়তো যিজনে পঢ়িব কবিতাটো তেওঁ ইন্টারেস্ট ক্ৰিয়েট হ'ব লাগিব তেওঁ পঢ়ি ফুটি পাব লাগিব নহলে সেই আমাৰ স্কুলৰ সময় কবিতাবিলাক যে পঢ়ো আমি পৰীক্ষা দিবলৈ এনেকুৱা হ'ব এই ইন্টারেস্ট নাপাব কিনো গাই আছে so you have to find moments you have to find stories if you don't find stories if you don't find moments it is not going to work I'll show you an example to justify koribole কথাটো এটো always wait for a right moment এই যে সাকিটো আৰু বুঢ়া মানুহজনে আকাশৰ ফালে চালে চাইটো এই ভাবটো আহিলে আৰু কিমান বৰষুণ দিবা এটো নেচাৰেলি মানে মুড আহে কোলে মই কোৱা কাৰণে চাগে তোমালোকে এটা বস্তুটো বুজি পাইছা সো হেই মোমেন্ট কম্পোজিশন এটা আগৰ পিছৰ ফ্ৰেম বিলাকো ঠিক আছে হেই মোমেন্ট হেতু কাৰণে হেই বস্তুটো পাবৰ কাৰণে এটা ফ্ৰেমিং উঠাই নাহিব take multiple pictures যদি তুমি বুজি পাই যোৱা anticipate যদি কৰিব পাৰি যোৱা যে I will get some kind of a moment here story এটা হোৱাৰ chance আছে নেকি ৰৈ যোৱা আৰু ফটো উঠাব নালাগে এইটো কাৰণে ৰৈ যোৱা কাহিনীটো হ'ব
This example. It's a simple photograph, village story এটা ঘৰবিলাক এনেকুৱাই থাকে ঘৰৰ সন্মুখত এনেকুৱা এখন কাঠৰ চকী থাকে পিছফালে কি বুলি যেটো কয় আমি হিন্দীতে হেতু বস্তু আছে আৰু ঘৰত আমাৰ পাৰ চৰাই কপৌ চৰাই এইবিলাক থাকে ফটোখন চাওঁতে প্ৰথম বস্তুটো যেতিয়া চাবা তুমি দেখিবা বাচ্চাটোৱে চৰাইটো ফেলে চাইছে যদি তোমাৰ স্ক্ৰীন বিলাক ডাঙৰ হয় ইমান জাস্টিফাই কৰিব স্ক্ৰীন আই এম নট শিওৰ চৰাইটো কিন্তু বাচ্চাটো ফেলে চাইছে মাজত পিলাৰ এটা আছে বস্তুটো এনেকুৱা আৰু বাচ্চাটোৰ এক্সপ্ৰেছনটো চোৱা চকুকেইটা অকণমান কোচ খাই আছে মানে এনেকুৱা তই মোৰ ফেলে নাহিবি মই তোৰ ফেলে বৰ্ডাৰ গম পাইছে তো এখন এখনেই মই ফটো উঠোৱা নাই এইটো মই এবাৰতে পাই যোৱা নাই I had to shoot multiple pictures. প্ৰথম ফটো মই এইখন উঠাইছো এইখন ফটো ভাল কম্পোজিশন ওয়াইজ আখৰ আৰু কবিতাৰ লিখা হিচাপে বঢ়িয়া বাচ্চাটো লেফট সাইডে আছে ৰাইট সাইডে মানুহ এটা আছে সি ঘৰলে সোমাই গৈছে আৰু ঘৰলে যে সোমাই গৈছে হেতু তোমাৰ ৰেজিষ্টাৰ হৈছে এই ভৰিখন অকমান ব্লাৰ খোজ কাহাৰ ফিলটো আছে কিন্তু এটা একো কানেক্ট নাই তোমাৰ ষ্টেজটো হলেতো এই সেউজীয়া ৱালখন চকীখন দৰ্জাখন পৰ্দাখন এইটো হল তোমাৰ ষ্টেজ তাত ক্যাৰেক্টাৰটো তোমাৰ বাচ্চাৰ মানুহ কিন্তু আৰু একো কানেকশ্যন নাই নাটকখন হ'বলে মানুহকেইটাটো ভাল এক্টিং কৰিব লাগিব ন সব কানেকশ্যন এই বাচ্চাটোৰ বডি ল্যাঙ্গুৱেজটো চাই দেখিবা এই ভৰিখন ধৰি আছে জু নাই মানুহটো একো গুৰুত্ব দিয়া নাই তো এলিমেন্টস বিলাকে এটা ইউনিচনত কাম কৰা নাই ইউনাইটেডলি এটা কাম কৰা নাই নেক্সট খনত চোৱা মই ফাৰ্ষ্টখন উঠোৱাৰ পিছত মই লগে লগে অকণ আহিলো ৰাইটলৈ কিয় মই দেখিলো যে কিবা এটা হ'ব পাৰে মই ৰখিলো মই আহি থাকোতে মই দেখিছো চৰাই এইবিলাক চৰাই এখোপা আছে এটামান চোতালখনত পৰিলে এটা কিন্তু সেইখিনিত পৰিলে ইয়াত কিবা হ'ব পাৰে নেক্সট ফটোখন চোৱা this photo is better than the earlier one প্ৰথমখনতকে ভাল ফটো কিন্তু একেটাই প্ৰব্লেম কানেকশ্যন নাই বাচ্চাটো মুখলেও চাই আছে কিছুমান ফটোত মুখলেও চাই আছে কিছুমান ফটোত বাহিৰত ক'ৰবাত তলেমন টাইপ যিটো কওঁ আমি সেইটো কৰি আছে চৰাইটো আছে আৰু কি কিবা কিবি নেক্সট ফটোখন আছে এইখন ফটো তুমি দেখিছা আৰু এইবিলাক সব একদম স্প্লিট সেকেন্ডত হোৱা ফটো এটা তুমি ভাবিব পাৰা ইনো কিয় ঘূৰি চালে একচুয়ালি কন্টিনিউয়াস শুট কৰি আছো মই হঠাৎ চৰাইটো যেতিয়া পৰিছে ফাৰ্ষ্ট ফ্ৰেমখনত সি এফালে চাই আছিলে বাহিৰলে পৰোতে সি লগে ঘূৰি চাইছে এই ফ্ৰেমটো সেইটো তো তাৰ চকুত আছে ই ঘূৰি চাইছে অলপমান কিবা এটা কাহিনী হৈছে মই তাতো এৰি দিব পাৰো মোমেন্ট এটা তাতো আছে মই তাতে এৰি দিব পাৰো কিন্তু কিয় ৰবা when you get something like this এনেকুৱা এখন ফটো যেতিয়া পাবা এইখনতে কিয় তুমি সন্তুষ্ট হ'ব ইয়াত দুইটাৰ কানেকশ্যন আছে বাচ্চাটো চৰাইটো ফেলে চাইছে চৰাইটো বাচ্চাটো ফেলে চাইছে which is stronger than the earlier picture তাতো ষ্টৰি আছে but ইয়াৰ ষ্টৰিটো অকণ এইখনো একেই মোৰ ফেলে চাই পেলে ফটো উঠাইছে মানে মোৰ ফেলে চাই আছে most probably মুখ জুকাই আছে বিমুচালি কৰিছে কিবা কৰিছে ইয়াৰ আগৰ ফটোখনত এইটো ভিতৰৰ বাচ্চাটো ই কোনবা ফেলে এনেই চাই আছে ফটোখন ঠিক আছে কম্পোজিশনালি ঠিক আছে কিন্তু এই ফিলটো নাই এক্সপ্ৰেছনটো নাই মুখটো নাই মই এই স্পেচিফিক উঠাই থকাৰ কাৰণে এইখিনি ধৰি পেলাই আহি গ'ল মুখ জুকাবলৈ আহিলে বা এনেই ফটো উঠিম বুলি আহিলে লগে লগে মোৰ ফেলে চালে আই কানেকশ্যন এটা হ'ল আই কানেকশ্যনটো যেতিয়া এটা তোমাৰ মুখ এটা ক্ৰিয়েট কৰে এক্সপ্ৰেছনটো তোমাৰ উলিয়াই দিয়ে চকুৰ কানেকশ্যনটো then that is a good photo কিন্তু যদি তোমাৰ চকুটো কানেকশ্যনটো তোমাৰ ফেলে চাইছে ক্যামেৰা ফেলে চাইছে চকু দি কিন্তু এক্সপ্ৰেছনটো একো ওলোৱা নাই মানুহজনৰ ক্যাৰেক্টাৰিষ্টিক্স কি ওলোৱা নাই ক্যাৰেক্টাৰটো উঠাই অহা নাই তেতিয়াহ'লে এইখনত আই কন্টেক্টটো থাকি ইমানটা লাভ নাই
এইখনত আই কন্টেক্ট আছে and they are very much enjoying the moment. So সেইটো next এইখন মই টাইটেলটো দি থৈছো টাইটেলটো মোক পুষ্পিতা বাইদেৱে হেল্প কৰিছিল মই কৈছিলো এনেকুৱা কিবা মাকৰ হেয়াৰ she gave me this title Mother's Day every day. So everybody were like uploading Happy Mother's Day. But does a mother's job end or start or you showing respect is only on a single day? No. It should be every day. Makor kaam to সদায় থাকে মানে এই যেনেকে মাকজনীয়ে এই মাকে এতিয়া কেঁচুৱাটো দেখিছা জিভাখন ওলাই আছে মাকজনী যদি নাথাকে this kid cannot do anything on his own. এতিয়াও নোৱাৰে আমি কিমান ডাঙৰ হলো এতিয়াও মায়ে আমাৰ লগত এতিয়াও লাগি থাকে কথাটো এতিয়াও নোৱাৰে সেকেন্ড বস্তু মাক যে অকল মানুহৰ হেতুৱে নহয় সেকেন্ড বস্তু এইখিনি মাজত এই যে চিকেন জনি এইখিনি গোটেই পোৱালি can you feel মুৰ্গী জনি কি একদম এটা ষ্ট্ৰং এটা আছে এটা ডাইৰেকশনত গৈ আছে বাকি কিন্তু পোৱালি গেলা ইফালে মুভ কৰি আছে they are not even concerned মানে কি কৰিছে যেটো কয় আমি ফোকাসটো হেৰাই দিও যে ওলেমন এনে কিন্তু মাক জনি যেতিয়া ইংগিতটো দিব বল বুলি এফে গোটেইখিনি লগে লগে যাব that is her duty. So different aspects but the same duty same eta hai poribesh enake ei koraki eta sa she is looking after her kid leaving her job is a eta pasuli ekon pori ase maybe she was about to cut those vegetables kintu bachcha to maybe pui khar pai gol ba amoni korile ekane pasuli kata bad di bachcha to logot khelibole eta apon wildlife for phale jam ইয়াৰ আগৰ মোমেন্টটো আছিল চৰাইটোৱে পানীত মুটো ভৰাই দিছে অকল চকুটো উঠাইছে আৰু একো নাই এইটো মোমেন্টত ইউ ক্যান সি চৰাইটোৱে মাছটো ধৰিছে সৰু পানী টোপাল এটাও বতাহত উৰি আছে ফিল বতাহত আধা উৰি আছে মানে সো কিমান ফাষ্ট হয় কিমান স্প্লিট সেকেন্ডৰ বস্তু কিমান পটককে হৈছে these moments are like that মানে তুমি ওয়াইল্ড লাইফটো এনেকে মোমেন্টস পাবা মেইন কথাটো হ'ল ধৈৰ্য আৰু সেকেন্ডলি ইউ হ্যাভ টু এন্টিসিপেট হেতু তুমি ইমান ওয়াইল্ড লাইফত ফটো উঠাই থাকিবা তুমি শিকি গৈ থাকিবা এই চৰাইটোৱে মাছ ধৰিব যেন লাগিছে দেই ঘৰটো ধৰিব নেকি এনেকুৱা সো ইউ উইল লাৰ্ন দ্যাট উইথ দিস ইজ আ ভেরি কমন সাবজেক্ট সবে যিনে ওয়াইল্ড লাইফ আৰম্ভ কৰে বগলী ফটো উঠাই বগলী দিয়ে আৰম্ভ কৰে আই মিন বাৰ্ডিং যিনে আৰম্ভ কৰে বগলী দিয়ে আৰম্ভ কৰে কিন্তু চৰাইটো কমন নহয় মোমেন্টটো আনকমন এই যে এটা যে ডান্স ফৰ্ম আছে গাউন ছোৱালী গাউনটো অকমান দামি পেলে যে নাচে এনেকুৱা কৰি স্পেনিশ ডান্স ফৰ্ম স্পেনিশ this something like that this মই যেতিয়া একো মানে মোৰ ভাব একো নাহিলে কি হ'ব পাৰে apart from seeing the dance I just kept the name as dancing egret eto egret বুলি কয় dancing egret এনেকুৱা লাগে যেন গাউনটো উঠাই পেলে the egret is dancing common চৰাই common location but common thing same here ইয়াতে দুটা বস্তু আছে it's not just a landing shot of an ibis to just land কৰাই ফটোটো নাই তাত আৰু এটা বস্তু আছে বাওঁহাতে যেটো ইগ্ৰেটটো আছে আৰু মুখখন চোৱা এনেকুৱা লাগিছে যে ফটোকে এটা চৰাই উৰি আহিলে সি শক খাই মুখ মেলি দিলে তই মুঠে কিয় আহিলি ভাবটো তেনেকুৱা এটা আহে সো ফ্ৰেম এনেকে হ'ব ইমানখিনিটো হ'ব অকল চৰাইটো লেন্ডিংটো হ'ব but this creates an added story এটা extra এটা boost এটা দিয়ে frame মই পার্সোনাল স্পেসত ইন্টারভিউ কৰাৰ ফটো এখন দেখাম তোমাক ওয়াইল্ড লাইফত কোনো জন্তুৱে কোনো চৰায়ে যিকোনো হেয়াত ইটোৱে পার্সোনাল স্পেসত নোহোমায় যদি কোনোবা এটা চৰাই হান্টিং কৰি আছে বা কোনোবা এটা
মানে বাঘ এটা কিবা হান্টিং কৰিছে তেনেকুৱাহে সেইটো হ'ব পাৰে জেনেৰেলি nobody interferes in each other's job কেতিয়াবা এইখন মানে this is what nature gives to you moments this is what nature gives to you I caption this image as into Valhalla. Now Valhalla, I don't know if anybody follows Vikings and Norse gods, Thor, MCU, Marvel Cinematic Universe. Jodi size Thor or kahintu, they are Norse gods, Viking or Bhagavan. So Valhalla is basically a big palace. It's a big room, bright room. Jitya যুদ্ধ কৰি প্ৰাণ হেৰুৱাই এজন ভাইকিং ৱাৰিয়াৰে বা ভগৱানৰো সেইবিলাক তো সোলটো বোলে সেই ৰুমটোলে গুচি যায় where that soul rests for its entire মানে duration so মোৰ ভাৱটো এটো আহে যে these birds are souls I think কিবা এটা প্ৰবলেম হ'ল ফটোখনত হা ওভাৰল্যাপ তাত আহি আছে but still these are souls and they are traveling from Midgard mane earth if you know about Thor you may Thor follow kore earth of Midgard boli koy they are traveling from Midgard to Valhalla departing souls to the next level transition বহুত এখন সিম্পল এখন ল্যান্ডস্কেপ বুলি কব সৰাই আছে সূৰ্য পোহৰ আছে হেৰা আছে but this is my expression মই ভাবো এইটো এটা common subject and this is not a wildlife photograph I'm being very clear it was a ঘৰচীয়া তোমাৰ হেয়া হয় মহ হয় actually মহ গৰু এনেকুৱা জাতীয় জন্তুবিলাকৰ কি হয় তেওঁলোকে ডেপ্থ নেদেখে চকুকেইটা সাইডত হয় কাৰণে তাহাঁতি ওয়াইড এংগলত চলে সো যেতিয়া ডেপ্থ নেদেখে তাহাঁতৰ ই একচুয়ালি ইহঁতি মাথাউৰি এটা তলত আছে তাৰ পৰা তললৈ নামি আহে ডেপ্থ নেদেখে কাৰণে তাহাঁতি বহুত নাৰ্ভাছ হয় যেতিয়া হাইটৰ পৰা তললৈ নামি আহে সো দে ট্ৰাই টু ফিনিশ ইট অফ ফাষ্ট এখান দৌৰি পেলাই নামি আহে লাহে লাহে সো হেইনা যেটা এইটো মোস্ট প্ৰবাবলি নিমাটি ঘাট আছে বহুত পুৰণা হয় এখন ফটোখন তো এতিয়া অলৰেডি লাইট নাই আৰু ইহঁত আছেও দূৰত তো আই জাস্ট নোটিস যে এটা এটাকে নামি আছে ফাষ্ট দৌৰি দৌৰি এটা মোৰ মন আছিলে ৰাখি মানে ফটোখন উঠাবলৈ যাতে এই ধূলিখিনি থাকক হেয়াখিনি থাকক প্ৰবলেম এইটো যে ইটস নট I can't do with a fast shutter speed. So what I did, I thought of panning the image. Panning jodi tumalage jana, ba Google search korle paba. It's relatively simple. Concept is simple. But practice korle aage. Panning boli likhi uthobo par. So moi bhabile let's do panning. Aro better upay nai. So when I did, jitu moment ulale, it was somehow beautiful. মানে কেনেকে কি যে দৌৰিছে বাট হি শার্প মানে যতটো দৌৰি আহিছে শার্প কিন্তু মোশনৰ ভৰি তুমি দেখিছা দে আর ব্লাড প্লাস পিছফালে একদম ধুতি উৰাই আহিছে পুৰা মানে সেকেন্ড ডায়াগোনালি নামি আহিছে হাইটৰ পৰা যে নামি আহা সেই ফিলিংটো আছে সো গোটেইখিনি বস্তু এইখন ফটো মোৰ জমনি লাগে এটা কাৰণ প্ৰথমটো আমি মানাকত আছিলো দুখন গাড়ী আছিলে আমি সেকেন্ড গাড়ীখন আছিলো ফ্ৰন্টৰ গাড়ীখন এনেকুৱা বেয়াকে ৰাখিলে একো নাই উঠাব and I was just sitting I was just standing outside আছো কি কৰিম হাতীখিনিয়ে মাজে মাজে এজাক হাতী বহুত হাতী হাতীখিনিয়ে মাজে মাজে খেদি আহিবলৈ বিচাৰে একো পোৱা নাই দেখা লাষ্ট মোমেন্টত I saw this car বৰ বেছি ডাঙৰ নহয় আর কমেডি মানে কমিক এই কাৰণে লাগে ইমান ডাঙৰ এৰিয়া আছে হি পাৰ হ'বলৈ ৰাস্তা কিন্তু হি কাট মানে এই গছজোপা পৰি থকা গছজোপাৰ ওপৰেদি আমি যে ওয়াল টাউনতে পাৰ হ'লে এখন পাৰ কৰি দিলে পাৰ তেনেকেহে পাৰ সো ইট ইজ জাস্ট এ ৰেন্ডম মোমেন্ট ইন এ ওয়াইল্ড লাইফ সিন Again, this photograph shows emotion.
ইমোশন কেনেকে বাচ্চা এটা আছে বেছি দিন চাগে হোৱা নাই সি জন্ম is still understanding our environment to কেনেকুৱা এতিয়া কৰিছে কি আছে কি নাই এইজনী চাগে মাক হয় she is supervising যাতে বাচ্চাতে উল্টা পুল্টা বেয়া বস্তু যাতে লৈ নলয় মুখত আমাৰ যেটো হয় ন কেঁচুৱাবিলাকক চাই থাকো এই কিবা খাই দিলে নেকি তো যাতে লৈ নলয় সেইটো চাই আছে আৰু সন্মুখত maybe this is the father maybe নহব পাৰে but looks like that elephant is keeping a vision মানে চাই আছে কোনোবা পটককে কোনোবা এটেক কৰিব পাৰে নেকি that is an emotion the emotion of that stress এটা সবৰ লাইফত সদায় হয় ৰাস্তা ক্ৰস কৰোঁ গুৱাহাটীত ৰাস্তা ক্ৰস কৰিলে কি অৱস্থা পাৰ কেনেকে হয় গাড়ী মটৰ ইমান বেছি আৰু ৰাস্তাটো যদি বহুত বহল হয় তো আৰু দিগদাৰ এই মানুহজন তেওঁ ৰাস্তা পাৰ হ'ব বিচাৰিছে কিন্তু পিছফালে হাতকেইখন ধৰি উঠি হৈ আছে মানে এনেকুৱা লাগিছে যে পাৰ তেওঁ মানে shows that he is skeptical পাৰ হওঁনে নহয় তেওঁ আৰামত থিয় হৈ থকা নিচিনা লাগিছে কিন্তু তেওঁ যিটো পজিশ্যনত আছে you can see that he wants to cross the road তেওঁ পিছফালে এখন গাড়ী সন্মুখত গাড়ী এইফালে গাড়ী পাৰ কেনেকে হ'ব এটা নিজৰ নিচিনা হোৱা নাই জানো এই এনেকে পাৰ হৈ যাব নে so that decisive moment মানে পাৰ হওঁ নহওঁ কি কৰোঁ that is also a moment এইটো যে মই কৈছিলো পাৰ্সোনাল স্পেচৰ পৰা it is about that এই গালটো এখন দীপৰ বিলৰ উঠ এই গালটো কি পেলিকানটো বহুত উছৰদি উৰি গৈছে বহুত উছৰদি যেতিয়া উছৰদি উৰি গৈছে পেলিকান looks back and it threatens কি মোৰ ওচৰত নাহিব লগে লগে the bird and you can see the bird's reaction as a galto reaction to something hiu mukhon meli ase and you can see the difference in size ta kiman dangor eta kiman phone and next moment of it changes its course so in a moment of time you have to be very patient full moment of nature it one moment you never know simple photo hole পেলিকান to মুখখন বন্ধ কৰি ক্লোজ আপ ফ্রেম সবৰে আছে hundreds of photos এনেকুৱা moment rare পটককে নপৰে so wait for moments and stories create the impact main কথাটো হ'ল যদি moment নেদেখা I mean যদি moment বা storyটো যদি নাথাকে কাহিনীটো যদি নাথাকে ভিডিওটো যদি ইম্প্যাক্ট কৰিব এটা দিব নোৱাৰে 0.1% হওক ভিডিওটো মনত যদি ভাব এটা প্ৰকাশ কৰিব নোৱাৰে তেতিয়া হলে যিমানে তোমাৰ কম্পোজিশন ভাল হয় যিমানে তুমি লাইট ধুনীয়া কন্ট্ৰোল কৰা ইটস নট গোইং টু ওয়ার্ক আধা খুনিয়া বুলি যে কয় আধা খুনিয়া হ'ব next some practice already we are in lockdown আছো কৰিম এতিয়া ইমানখিনি ফটো দেখালো এইবিলাক ফটো পটককে উলাই গৈ তুমি উঠাব নোৱাৰা so why not shoot anything that you have everywhere that you have এতিয়া মোৰ ছয় পাজৰ এতিয়া মোৰ ব্যাকগ্ৰাউণ্ডত যিখিনি বস্তু আছে I can shoot a photo here also তোমাৰ ঘৰত তোমাৰ ছয় পাজৰে কি বস্তু আছে সেইখিনি ফটো উঠোৱা because ফটো সদায় এখন উঠালে কম্পোজিশনত কাম কৰিলে এইবিলাকে যিদিনা তুমি ক'বাত উঠাবলৈ যাবা এই যে প্ৰেক্টিছ বিলাক কৰি আছা this helps you তুমি লোকেশনত গৈ ব্ল্যাঙ্ক হৈ নোযোৱা মই কি উঠাম মই কি কৰো মই তো সব ফালে মানুহ দেখিছো উঠাও এইটো হৈ নোযোৱা প্ৰেক্টিছটো লাগে পৰীক্ষাটো সেইদিনা হ'ব যিদিনা তুমি লোকেশনত যাবা ফটো পাবা উঠাবা স্কোপ পাবা অপৰচুনিটি পাইছা প্ৰেক্টিছটো হেতু থাকে কৰে যেনেকে এখন it's just like exercise না এটো তুমি rule of third side বিচাৰি নাথাকিবা it's just exercise মই ইয়াতে shades try কৰিছো variations try কৰিছো এখন বেলেগ একো নহয় মোৰ ঘৰৰ ওয়াল এখন এটো ঘৰৰ ওয়ালখনৰ এটা পিলাৰ এখন ওয়ালখন তাৰে পেইন্ট ইয়ালৈকে কৰা আছে বাকিখিনি বগা আৰু এই যে সৰু সৰু লাইনবিলাক দেখিছা ৰাইট সাইডে খিৰকি এখন আছে খিৰকিখনৰ পৰা
খিৰিকীখনৰ ৰেলিং বিলাক আছে যে এই ৰেলিং বিলাকৰ সাউণ্ড বিলাক মোৰ বস্তুটো দেখি ভাল লাগিলে এটা it can be used anywhere মানে এটা এনে টেক্সচাৰ not texture patterns বিলাক চাই পেলাই ভাল লাগে মই বস্তুটো শিকানো this is just an exercise same thing here এটো ঘৰৰ বিম এটা এইখন এখন ছবি এবিলাক ইয়াত যিমান কি এই সিৰিজটো দেখিবা most of them are mobile photos এইখন ঘৰৰ মানে ছবিখন see everything falls in line পুনাৰ পৰা everything falls in line এই সানাটো everything falls in line it's all 90 degree just an exercise shadow লগত এটি উঠাই চাইছো খেলি চাইছো কি হ'ব পাৰে ইয়াত তিনিটা খুঁটি এইফালে তিনিটা খুঁটি এইবিলাক ফ্ৰেমিঙত ক'ৰবাত পেলাই চাইছো কেতিয়াবা ভাল হ'ব পাৰে ভাল লাগিব পাৰে কিন্তু বেয়াও লাগিব পাৰে that is not the I mean that is not the excuse to be photo নুঠা ভাল বেয়া বুলি নহয় উঠাই থাকিব এখন এটা কোনেও আমাৰ ঘৰত যেতিয়া তুমি ঘৰত চাবা ঘৰ এটা সিলিঙৰ কোণা এটা চাবা তুমি বেকাকে কেতিয়াও বস্তু নহয় so let me break that আমি যেটো obvious বস্তুটো এটো ভাঙি দিম দৰজাখন মই কেতিয়া এনেকুৱা এটা নেদেখো এটা সিধাকেই দেখিম এই কোণাটো সিলিঙৰ এই কোণাটো মই কেতিয়া এনেকে নেদেখো সিধাকেই দেখিম but I'm just working with structures এই patterns বিলাক কেনেকুৱাকে মই প্লেস কৰিলে কিবা এটা ওলাব পাৰে নেকি these are a few more examples there's some soki shadow যেনেকে contradictory not contradictory contrasting বস্তু এটা চাৰিকোণী এটা গোল হয় কিন্তু দুখন চকী এটা চকী দুটা ৰাখা ষ্টাইল আৰম্ভ হৈছে ক'ত শেষ হৈছে ক'ত মাজত কি আছে কেনেকে এখনটো তেনেকুৱা এটা শ্যাডো হয় একে প্যাটাৰ্নৰ এটা শ্যাডো হয় এটা একচুয়াল ষ্ট্ৰাকচাৰ যদি হেখিনি কৰিলে লাগে যে নাই এইটোটো মই একো বুজি পোৱা নাই কি কৰিলে so why not shoot সবৰে অকমান হলো গাৰ্ডেন থাকে গাৰ্ডেনৰ এটা হলো মকৰা কমন কোনো দেখিব পাত এখিলা দেখিব কিবা এটা হলো দেখিব so why not shoot something like this এইটো যে আমাৰ এই বিয়া বা বাৰ্থডে আমি বুকে বিলাকত যে এটা খিসখিসা পাতৰ এটা এয়া দিও যে সেইটো বস্তু I don't know the name exactly but সেইটো বস্তু মই এটা একো নাই কৰা এটা পানী টোপাল দিছো আৰু ফটোখন উঠাইছো এনেকুৱা বহুত অপচন আছে you can click n number of pictures thing is you have to take out the camera and shoot এখন মই ঘৰৰ ওপৰত এবাৰ গৈছিলো and I just found a random feather most probably কাউৰী পাখি সেইটো মই নাজানো so I thought why not try something এইখনকে উদ্ধৰপা মডেলে এসপ্তাহ ফটো উঠাইছো ইয়াৰ জান মাৰিছো সেইটো পাখিখন কিন্তু কৰি ভাল লাগিছে কৰিছো পানী টোপাল দি চাইছো পানী ডুবাই পেলাই চাইছো এই কিবা কিবি কৰি চাইছো কিবা এটা ওলাইছে কিবা এটা নাই ওলোৱা but you have to learn something thing is that কিবা এটা শিকিব পাইছো এইকেখন চাপোজ এতিয়ালৈকে বিচাৰি পোৱা নাই মোৰ নাই কোন হেৰুৱালো মোৰ নাই but the thing is if you try something like this tomorrow you can become a product photographer who knows এইবিলাক বস্তু সৰু সৰু বস্তু তুমি বহুত বস্তু শিকিব পাৰা মই কিয় এনেকে প্লেস কৰিলো সিধাকে কিয় প্লেস নকৰিলো বেকাকে কিয় ৰাখিলো তিনিখন কিয় ললো চাৰিখন কিয় নললো দুখন কিয় নললো বা এখন কিয় নললো এইবিলাক ট্ৰায়াল এণ্ড এৰাৰ এইবিলাক বস্তু তুমি নিজে যুজি থাকিলে এয়া কৰি থাকিলে you will get outcomes simple photo খিৰিকী কাষত এখন সৰু কলা ৰঙৰ কিবা গ্লাছৰ নিচিনা এখন থৈ পেলাই you can fix something like this and lastly সব বস্তু পাৰ যদি ফুটিং নোপোৱা উঠাই পেলাই then camera to তোমাৰ কাৰণে ultimate thing is you have to have fun this is one picture I clicked somewhere এই ট্ৰেইনখন জাস্ট আৰম্ভ কৰিছে these two guys were like এটা ফটো আমি কৰে বন্ধুৰ মাজত কেনেকুৱা I just thought random caption not a DLJ story
শাহৰুখ খান নহয় এজনী কাজল নহয় so this is what I have to say. I hope I could give some insight কেনেকুৱা হয় ফটো কেনেকৈ উঠালে ভাল লাগিব কি লাগিব and I hope কিবা এটা অকমান হ'লেও I could give you something. Thank you. Thank you, sir. আপোনাৰ Thank you, Neeraj. Thank you, ma'am. Thank you, Vaido. ফটো এনালাইচিছ হ'ল একচুৱেলি মানে কেনেকৈ ফটো তুলিব লাগে সেইটো শিকিলোঁ কম্পলশ্যন এতিয়া আমি এটা Photo analysis. কুৱেশ্যন এণ্ড এনচাৰ যাব পাৰোঁ চাগে কাৰোবাৰ যদি কুৱেশ্যন আছে সুধিব পাৰে Unmute কৰিলে সুধিলে হ'ল এনি কুৱেশ্যনছ কিবা কুৱেশ্যন থাকিলে আনমিউট কৰিবলৈ সুধিলে হ'ল ইমান ভালকে শিকালো নে একো কুৱেশ্যনে নাই ছাৰ নহয় সঁচাই মানে একচুৱেলি নতুন কথা কিছুমানো শিকিলোঁ মানে তাততো শিকি আহিছোঁ ধৰক আপোনালোকৰ গাইডেঞ্চতে এতিয়া আকৌ এনালাইচিছ কৰিব শিকিলোঁ নতুনকৈ বস্তুটো কি হয় it's a learning process আমিও শিকিয়ে আছো সদায় yes sir আমি সাৰপৰা মই এতিয়া সাৰপৰা শিকি থাকো মই সুবিধা মই পটককে পাওঁ বেলেগ আৰু কথাটো এনেকুৱা ডাঙৰ ডাঙৰ ফটোগ্ৰাফাৰ ফটো চাব লাগে যিবিলাক ক্লাছিক ফটোগ্ৰাফাৰ্ছ আই এম নট টকিং এবাউট দ্য কাৰেণ্ট ষ্টেজতো যিখিনি আছে ইটছ ফাইন চাব পাৰে য'ৰ পৰা আমি ভাবো যে আৰম্ভ হৈছে ফটোগ্ৰাফী কিয় তেওঁলোক ইমান বিখ্যাত হ'ল বা তেওঁলোকৰ ফটোবিলাকত এনেকুৱা কি আছে সেইদিনা মই ছাৰৰ লগত কথা পাতি আছিলো ইট ৱাজ এবাউট আৰ্ট এণ্ড ফটোজ তেওঁ এটা বস্তু কৈছিলে যে আৰ্ট ইজ চিম্পল চবেই কয় আৰ্ট ইজ চিম্পল কিন্তু আৰ্ট ইজ চিম্পল অনলি ফৰ দ্য ভিউৱাৰ সেইটো মনত ৰাখিব যোনে আৰ্টটো কৰে ফৰ that person it's a complicated process but the end point has to be so simple that you can connect a layman general viewer এজনক তুমি আকৰ্ষিত কৰিব এইটো মেইন উদ্দেশ্য if you can do that you are successful এটা কুৱেশ্যন আহিছে what camera body do you use that is what I use most of the time apart from that whatever I get to hold I mean anything that can shoot pictures G-Pump I'm not restricted to any name brands মই জি পাওঁ জি কোনবা দাদা কিবা বেলেগ এটা ক্যামেৰা আছে মই উঠাই লম দিয়ক মই উঠাম য'ত যেনেকৈ it's not about what you use but how you use it and what your perspective is আৰু এটা কুৱেশ্যন আহিছে sir could you tell a bit about back button autofocus how to set up the camera for back button autofocus and how helpful is it actually okay back button autofocus so back button autofocus primarily here to concept to hold that we are taking away the focusing part of the shutter button hetu ami akorai asu আমি shutter button to অকল ফটোখন শুট কৰিবলৈ ইউজ কৰো ফোকাসিংৰ গোটেই বস্তুটো আমি জেনেৰেলি তোমালোকে যদি নিজৰ এক্সেলাৰ বিলাক দেখা পিছফালে AF অন বুলি থাকে এই থাকে এটা বাটন থাকে ৰাইট সাইডে জেনেৰেলি কিছুমান ইনিশিয়াল লেভেলৰ কেমেৰাখিনি নাথাকিব পাৰে সে 50-300 মান থাকে নেকি যদি নিকন হয় আৰু 80 90 70 এইবিলাক থাকে ক্যানন বাই ডিফল্ট দুটা কাম কৰে এটা হল হাফ প্ৰেছ কৰিলে ফোকাস কৰে সেকেন্ড পুৰা দবাই দিলে ফটোখন ক্লিক কৰে দুটা কাম কৰে আমাৰ টাইমটো বেছি লাগে
নেক্সট আমি বাৰে বাৰে ফোকাস কৰি থাকিব লগা হ'ব পাৰে কিছুমান অৱস্থা সো আমি কি কৰিম আমি হাফ প্ৰেছ কৰি ফোকাস কৰা চিষ্টেমটো আছিল সেইটো আমি তাৰ পৰা আঁতৰাই পিছফালে AF অন বুলি লিখা যদি বাটন দেখা আমি তালে গৈছো ইন ক্যামেৰা মেনু থাকে তাত আমি সেইটো কৰিম সো সিস্টেমটো একেটাই ফোকাসিংৰ সিস্টেম একেটাই হ'ব জাস্ট দ্যাট মই হাফ প্ৰেছ নকৰি থাম্বটো এৰি মই ফোকাসটো কামটো কৰিম এটা লাভ ক'ত হয় লাভটো এনেকুৱা হ'ব ফাৰ্স্ট অফ অল তোমাৰ শুটিং টাইমটো অকমান ফাস্ট হয় ফাস্ট একাৰণে হয় সে তুমি এতিয়া শাটাৰ বাটনটো ফোকাস ডিপেন্ডেন্ট হয় না তো শাটাৰ বাটনটো ফ্ৰী হৈ যায় কিছুমান অৱস্থা যেনেকৈ বেসিক্যালি কামত দি ওয়াইল্ড লাইফ তুমি চৰাই এটা উৰি গৈ আছে লেফট টু ৰাইট তোমাৰ ফ্ৰেমত উৰি গৈ আছে ফোকাস লৈ ললা and you can hold it to continue লৈ থাকিব focus and you can just go on shooting same plane তে তোমাৰ short এটা level আহি কৰি ৰখি গল তুমি এতিয়া একবাৰ focus লৈ বাৰে বাৰে focus লৈ থাকিব নালাগে you just focus once and then you can click go on click কথাটো এইটোৱে যে এই বস্তুটো কন্টিনিউয়াস ফোকাসতহে কাম কৰিব সিঙ্গল ফোকাসত কাম নকৰে ফোকাসিং এটো হয় কন্টিনিউয়াস ফোকাসত ইয়াৰ এফেক্টটো বেছি ভাল যে তুমি মন গলে এৰি দিব পাৰা হি সিঙ্গল টাইপ হৈ যাব আকৌ ধৰি দিলা আকৌ কন্টিনিউয়াস হৈ যাব এটোৱে এটা সবতকৈ ডাঙৰ এডভান্টেজ আকৌ পুষাৰ বুজি পাইছা থ্যাংক ইউ স্যার বুঝি পাইছো স্যার আৰু এটা কোৱেশ্চন আছে হা কোৱা স্যার ব্যাকলিট অবজেক্টৰ কাৰণে মানে কয় নহয় যে মানে সাবজেক্টটো আন্ডাৰ এক্সপ'জ কৰি বেকগ্ৰাউণ্ডটো মানে হাইলাইটৰ কাৰণে প্ৰপাৰ এক্সপ'জাৰ কৰি ফটোখন তুলিব লাগে তো কেতিয়াবা এনেকুৱা হয় যে মানে সাবজেক্টটো আন্ডাৰ এক্সপ'জ কৰোতে যেতিয়া আমি পোষ্ট প্ৰসেসিংৰ কাৰণে সাবজেক্টটো মানে শ্যাডো লিফট কৰি কেনে এইটো এক্সপ'জাৰ আনিব খুজিম এতিয়া সাবজেক্টটো মানে অলপ নইজি টাইপ হৈ যায় তাৰ কাৰণে কিবা অলপ মানে কিবা বেটাৰ মেথড আছে নেকি আসলে কি হয় আমাৰ ক্যামেৰা বিলাকৰ যদি ফটো উঠাই বা উঠাব পাৰো বা ক্যামেৰা বিলাক আমাৰ চকু নিচিনা নহয় চকুৱে যেনেকে বহুত ব্ৰাইট কন্ডিশনতো ডিটেইল দেখা পায় আৰু বহুত আন্ধাৰ কন্ডিশনত ডিটেইল দেখা পায় ক্যামেৰা সেইটো নহয় ক্যামেৰা আইদাৰ অর পায় এটা বা এটা কোনো এটা যদি তোমাক ব্ৰাইট কন্ডিশনত ডিটেইল লাগে এটা হেতু পাবা আৰু ডাৰ্ক এৰিয়া বিলাকত ডিটেইল নেদেখা হৈ যায় আৰু যদি ডাৰ্ক এৰিয়া বিলাকত ডিটেইল চাবলৈ মন আছে তেতিয়াহ'লে ব্ৰাইট এৰিয়া বিলাক একদম গ্লো হৈ যাব মানে এক্সপ'জাৰ হৈ যাব এটা তুমি যেটো কৈছা ব্যাকলিট বস্তুটো এইটো এই দুটা ট্ৰেড অফৰ মাজত আহি যায় কৰিবা কি তোমাক ব্যাকগ্ৰাউণ্ডৰ বস্তুখিনি লাগে নে তোমাক সাবজেক্টটো ঠিক আছে তো তুমি you have to find a middle ground ইয়াতে এনেকে মিডল গ্ৰাউন্ড যে তুমি বহুত বেছিও তোমাৰ হাইলাইট এৰিয়াখিনি ডিটেইল উলিয়াবলৈ নাযাবা ইন ক্যামেৰা বিকজ ইউ আৰ শুটিং ৰ ৰাইট ৰ ঠাইছা সো ইন ক্যামেৰা তুমি বহুত বেছি হাইলাইটৰ এৰিয়াখিনিটো ডিটেইল উঠাবলৈ নাযাবা আৰু সেই ডিটেইল উঠাবলৈ গৈ যিখিনি তোমাৰ ফ্ৰণ্টত তোমাৰ সাবজেক্টটো আছে সাবজেক্টটো আন্ডাৰ কৰি দিবা ফাইন্ড এ মিডল গ্ৰাউন্ড বাকিখিনি পোষ্ট কৰা যেতিয়া তুমি যদি কৈছা নয়েজৰ ইস্যুটো সেইটো কিছু পৰিমাণে কমি যাব আৰু এটা সেকেন্ড অপশন আছে সেকেন্ড অপশনটো হ'ল ইউজিং সাম সোর্স অফ লাইট টু ফিল দ্য সাবজেক্ট সে এতিয়া তোমাৰ তুমি ফ্যাশন শুট কৰিছা ব্যাকলিট অবজেক্ট ব্যাকলিট সাবজেক্টটো তোমাৰ সাবজেক্টটো কোৱা হয় ডিটেইল উলাবলৈ গৈ পিছফালে ফ্ৰণ্টটো একদম আন্ধাৰ এডিটিং কৰিব ট্ৰাই কৰিছা নাই So what you can do, backlit যেহেতু লাইটটো তোমাৰ ফালে মুভ কৰি আছে so যেহেতু তোমাৰ ফালে মুভ কৰি আছে you can use some kind of a reflector in front of the subject যিটোৱে কি কৰিব এটা সে এই লাইটটো মুভ ফালে আছে হয়নে এইটো এটা লাইট মই কৰিছো so এই লাইটটোৰ ঠিক অপোজিট মোৰ আগত এনেকুৱা মানত এখন কিয়া দি ৰিফ্লেক্টৰ এখন দিয়া so that এই লাইটটো ইয়াত খুন্দিয়াই সাবজেক্টটো অকমান পোহৰ আনি এটো এটা অপশন আছে
আৰু এটা অপচন আছে use an external light source like flash তোমাৰ ক্যামেৰা ইনবিল্ট ফ্ল্যাশটো আছে ইনবিল্ট ফ্ল্যাশটো দি তুমি কম্পেনসেট কৰিব পাৰা এই ডাৰ্ক এৰিয়া কাটিবলৈ এটো এটা অপচন আছে এই তিনিটা অপচন either find a middle ground যত তুমি ব্যাকগ্ৰাউণ্ডৰ পোহৰৰ দিশটো বহুত ওলাবলৈ নোযোৱা আৰু হেতু ওলাবলৈ গৈ মানুহজন কলা কৰি দিয়ে হেতু নকৰিব মিডল গ্ৰাউণ্ড যাতে মানুহজনৰো অলপমান ডিটেইল থাকিলে আৰু ব্যাকগ্ৰাউণ্ডৰ অলপমান ডিটেইল থাকিলে যেটো তুমি পোষ্ট প্ৰসেসিং মত মিলাব পাৰা second option you can use a reflector which can help you in getting some light back on the subject and third use an external light source like a flash abo ঠিক আছে স্যার থ্যাংক ইউ so Sohama ki said sir can you tell how to make a image sharp and crispy like recently I shot an elephant picture was so soft even though object was very close to me okay so here sharpness bostutu bahut condition of thake it's not just a physical thing ki lens kon sharp nohoy mor lens kon beya etu sharpness or beleg aspect ase prothom bostu jito very obvious lens might not be that sharp that is one reason second your exposure settings were not that good maybe tumar shutter speed to comparatively slow asil jitu kane tumar হাতখন অকমান কপি গল আৰু তোমাৰ হাতিটো যেনিবা ব্লাৰ that is one option but এনেকুৱা হ'ব your aperture was not adequate so that you get a good deep depth of field so depth of field তুমি ভাল নাপালা যেটো কাৰণে তুমি ব্লাৰ হ'ল এটা হ'ব এই তিনটা কেস আছে আৰু এটা বস্তু আছে তোমাৰ কেছত হেতু হোৱা নাই এটা বস্তু আছে লেন্সৰ নিজৰ ৰেজল্যুশন থাকে lens resolution bile ta bostu ase so even if your camera sensor can be say 24 megapixel your lens may not support that 24 megapixel so lens resolution to khub beshi ei digital 24 megapixel tor okol bule 12 megapixel manhe convert koribo pare baki khini ene waste hetu karneo sharpness or issue thakibo pare this is a complicated thing technical hoy jay ekman it will take some time to understand but thing is lens resolution mane lens kone kiman line ghom ke akka line identify koribo so jiman beshi ke paribo kiman tar lensor resolution to beshi jitu kane tumi photo kon sharp paba aru jiman tu kom ke identify koribo paribo kiman photo kon soft paba ei tinta aspect monot rakhibo kintu majorly it's because of your aperture and shutter speed और सबके बेसी हो जाए तुम्हारा शटर स्पीड ये लाइट क्यों হয় ক্যামেরা সদায় শটার স্পিড তো সবতকে আগত আমি পকাই দিম ইফ ইউ আর নিউ ইনটু ফটোগ্রাফি ফটোকে ঘুরাব পৰা যেটো হুটি থাকে দ্যাট ইজ ইয়োর শটার তো লাইট মিলাবলৈ গৈ শটার ঘুৰাই দিয়া তো শটার স্পিড কমি যায় লাইট মিলাবলৈ গৈ এন্ড ইয়োর সাবজেক্ট বিকামস ব্লার ঠিক আছে ওকে স্যার থ্যাংক ইউ স্যার ওয়েলকাম I guess আৰু সগে কোৱেশ্চন নাই সগে so ইমানখিনিতে আমি আমাৰ যেটো ওয়েবিনাৰ একচুয়ালি আমি ভাবিছো কন্টিনিউ কৰিম সগে ইয়াৰ পিছতো কিবা কিবি তেনেকুৱা ধৰণৰ তো আজি এটো ফাৰ্স্ট আছিলে আৰু সেইকাৰণে যিমানখিনি পাৰ্টিসিপেট কৰিলে সবকে এটা বিগ থ্যাংক ইউ এন্ড সাৰক স্পেশালি থ্যাংক ইউ সাৰক একচুয়ালি এবাৰ ফোন কৰোতে সাৰে ক'লে যে ঠিক আছে কৰিম বুলি ক'লে সেইটো কাৰণে মানে সাৰক বহুত ডাঙৰ থ্যাংক ইউ দিব লাগিব সেইকাৰণে আৰু ইমানখিনিতে আমাৰ তেতিয়াহ'লে আজিৰ যিটো ৱেবিনাৰ সেশন আছিল অন কম্পোজিশন এণ্ড ফ্ৰেমিং তাৰ সেশনটো শেষ কৰিব বিচাৰিছো আৰু সবকে আকৌ এবাৰ কৈ থওঁ যে আমাৰ কিছুমান ডিজিটেল সাৰ্টিফিকেট দিয়া হ'ব যিটো গ্ৰুপ খোলা হৈছে তাতে ডিজিটেল সাৰ্টিফিকেটখিনি দিয়া হ'ব গতিকে লেফ্ট মাৰি নিদিব আজি বা কাইলৈৰ ভিতৰত আমি ডিজিটেল সাৰ্টিফিকেটখিনি দি দিম প্লাছ যিটো নেক্সট ৱেবিনাৰ সেশন হ'ব তাৰ ইনফৰমেশ্যনটো তাতে আমি সেন্ড কৰি দিম গতিকে ইমানখিনি আছিলে স্যাৰ লাষ্টত কিবা অলপমান ক'ব নেকি
বহুত কলোহে আহ, আছিল আৰু এতিয়া এই আৰু মানে কথাটো হ'ল যিখিনি আছে প্ৰথম কথা শ্বুট কৰি থাকা আৰু সেকেন্ডলি অলৱেজ হেল্প ইচ আদাৰ বাকি যিমান দেশ আছে য'ত য'ত ভাল ফটোগ্ৰাফাৰ আছে দে অলৱেজ হেল্প ইচ আদাৰ ডোন্ট থিংক ডেট তুমি কিবা এটা আনক শিকাই দিলে বা তেওঁ তোমাক কিবা এটা জানি ল'লে your ideas will lose and will কমি যাব নহয় always help each other কাৰণ যেতিয়া you converse with people with multitude of people তোমাৰ knowledge to এনেও বাঢ়ে knowledge নাবাঢ়িলেও your insight to things সেইটো বাঢ়ে so always try to help each other you try to form groups that so that you can go out and shoot something discuss বস এইখিনি and you're good to go লাষ্টত ছাৰে আগতে কোৱাৰ নিচিনা হেভ ফান আৰু ইমানখিনিতে আমাৰ ৱেবিনাৰ ছেশ্যনটো এণ্ড কৰিব থেংক ইউ thank you